মাননীয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰীযুত জয়ন্ত মল্লভ বৰুৱা ডাঙৰীয়া, মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ সমূহ শিক্ষাবৃন্দ, মৰমৰ ছাত্ৰীসকল, নলবাৰী জিলাৰ দলীয় মুখপাত্ৰ দিলীপ শৰ্মা ডাঙৰীয়া, আজি আমি নথৈ আনন্দিত যে মহাবিদ্যালয়ৰ পৰিয়ালৰ আমন্ত্ৰণ ৰক্ষা কৰি অতি ব্যস্ততাৰ মাজত আমাৰ মাজত আহি উপস্থিত হৈছেহি অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী কৌশল আৰু দক্ষতা বিকাশ, উদ্যোগ আৰু বাণিজ্য তথা পৰ্যটন বিভাগৰ মাননীয় কেবিনেট মন্ত্ৰী জয়ন্ত মল্লভ বৰুৱা ডাঙৰীয়া ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰিবলৈ। এতিয়া তেখেতক মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ গাৰ্গী চক্ৰৱৰ্তী মহোদয়ে আদৰ সম্ভাষণ জনাব। এখন ফুলাম গামোচা, এখন শৰাই আৰু এটা জাপিৰ সৈতে মঞ্চত উপবিষ্ট মাননীয় কেবিনেট মন্ত্ৰী ৰাজহুৱা স্বাস্থ্য, অভিযান্ত্ৰিক দক্ষতা, নিযুক্তি আৰু উদ্যোগীকৰণ আৰু পৰ্যটন বিভাগ শ্ৰীযুত জয়ন্ত মল্লভ বৰুৱা দেৱক মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক স্বাগতম জনাইছোঁ। এই চেগতে মন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বহুদিনীয়া আশা এটা পূৰণ কৰাৰ বাবে। 2018 চনৰ 50খন ছায়েন্স কলেজৰ তালিকাভুক্ত আমাৰ মহাবিদ্যালয়খনে 6 বছৰ অপেক্ষাৰ অন্তত এইবাৰৰ নলবাৰীত অনুষ্ঠিত 27 জনৰ কেবিনেটৰ ঘোষণা মৰ্মে ছায়েন্স ষ্ট্ৰীম পালে। এই গোটেই প্ৰক্ৰিয়াটোত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মাননীয় বৰুৱা ডাঙৰীয়াৰ প্ৰচেষ্টা অনস্বীকাৰ্য। মহোদয়ক আমি আমাৰ অভাৱ অভিযোগৰ স্মাৰকপত্ৰ এখন প্ৰদান কৰিম। আশা ৰাখিছোঁ তেওঁ বিষয়বিলাকৰ ওপৰত চকু দি আমাক আগুৱাই যোৱাত সহায় কৰিব। স্ত্ৰী শিক্ষাৰ এই অনুষ্ঠানটোক আগবঢ়াই নিয়াত তেওঁৰ সহায় আৰু পৰামৰ্শ আমাৰ কাম্য। ধন্যবাদ। পলম নকৰি আমাৰ সন্মানীয় কেবিনেট মন্ত্ৰী মহোদয়ৰ লগত আমি দুআষাৰ পাতোঁ। গতিকে এই ক্ষেত্ৰত তেখেতৰ ভাষণ ৰাখিবলৈ বিনম্ৰ অনুৰোধ জনালোঁ। মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডাঙৰীয়ানী, শিক্ষাগুৰুসকল আৰু আমাৰ অতিকে মৰমৰ ছাত্ৰীসকল, সকলোলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি নলবাৰীৰ এখন প্ৰসিদ্ধ নাৰী শিক্ষাৰ অনুষ্ঠানত আহি আপোনালোকৰ লগত বাৰ্তালাপ কৰিবলৈ পাই বা বাৰ্তালাপ কৰিবলৈ আহি সঁচাকৈয়ে আনন্দ অনুভৱ কৰিছোঁ আৰু লগতে আপোনালোকৰ বাৰ্তালাপৰ পৰা নিশ্চয়কৈ কিছু অভিজ্ঞতা ল'ব পাৰিম বুলি আশা ৰাখিছোঁ। কিছুদিন আগত আপোনালোকৰ অধ্যক্ষ ডাঙৰীয়ানীয়ে মোক এটা অনুৰোধ কৰিছিল যে এইবাৰ আপোনালোকৰ ফ্ৰেছমেন ছ'চিয়েললৈ আহিব লাগে। মই কৈছিলোঁ যে ফ্ৰেছমেন ছ'চিয়েল বা ফ্ৰেছাৰ্ছ আমাৰ ছাত্ৰ ছাত্ৰী বা আমাৰ এই মহাবিদ্যালয়ৰ ছাত্ৰীসকলে অনুষ্ঠিত কৰিব। তেওঁলোকে নিজৰ ইচ্ছা অনুসৰি বিভিন্ন কাৰ্যসূচীৰ মাজত দিনটো অতিবাহিত কৰিব। মই গৈ মাজত আপোনালোকক দিগদাৰ দিব খোজা নাই। কিন্তু মই নিজে ব্যক্তিগত জীৱনত অনুভৱ কৰোঁ যে মই আজিৰ পৰা 30 বছৰ আগত কলেজ এৰিছোঁ। গতিকে 30টা বছৰ আগত মোৰ কলেজীয়া জীৱন বা 35 বছৰ আগত মোৰ কলেজীয়া জীৱন আৰু আজিৰ নতুন প্ৰজন্মৰ কলেজীয়া জীৱনৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে।
সেই সময়ৰ সমাজ ব্যৱস্থা আজিৰ সমাজ ব্যৱস্থাৰ মাজত বহুত ডাঙৰ পাৰ্থক্য আছে। আৰু আজি ভগৱানৰ কৃপাত হয়তো অসমৰ ৰাজনীতিত অসমৰ প্ৰশাসন ব্যৱস্থাত আমি কিছু অৰিহণা যোগাব পৰা অৱস্থাত আছো। এতিয়া আমি যি কামেই কৰিম সেই কাম হ'ব আমাৰ নতুন প্ৰজন্মৰ কাৰণে। নতুন প্ৰজন্মৰ মনৰ কথা জানিব নোৱাৰাকৈ আমি কৰা কোনো কামেই নতুন প্ৰজন্মৰ কাৰণে হ'ব নোৱাৰে। আৰু সেইকাৰণে আমাৰ সদায় চেষ্টা থাকে যে আজিৰ নতুন প্ৰজন্মই অসমখনক কেনেকৈ বিচাৰিছে, কি ধৰণে নতুন প্ৰজন্মই অসমখন আগবাঢ়ি যোৱাটো বিচাৰিছে সেইটো আমাৰ জনাৰ অত্যন্ত প্ৰয়োজন। আৰু সেইকাৰণে মই প্ৰায়ে নতুন প্ৰজন্মৰ লগত বিভিন্ন মাধ্যমেৰে কথা পতাৰ চেষ্টা কৰোঁ। কেতিয়াবা ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে, কেতিয়াবা ব্যক্তিগতভাৱে লগ পালে, কেতিয়াবা নিজৰ আত্মীয় স্বজন বা মোৰ নতুন প্ৰজন্মক যাৰ লগত মই প্ৰায়ে লগ পাই থাকোঁ তেওঁলোকৰ মনৰ কথা জানিবলৈ চেষ্টা কৰোঁ। আৰু মোৰ কাৰণে আটাইতকৈ বেছি লাভজনক হয় যদি এনেকে মুকলিমূৰীয়াকৈ নতুন প্ৰজন্মৰ লগত কথা পাতিব পাৰোঁ। সেইকাৰণে মোৰ আগ্ৰহ আছিল যে মই ফ্ৰেছমেন ছ'চিয়েলত নাযাওঁ, আপোনালোকে এটা মত বিনিময় কাৰ্যসূচী কৰিব য'ত ছোৱালীসকলে নিজৰ মনৰ কথা খুলি ক'ব পাৰে। এতিয়া মোৰ ছোৱালীও এতিয়া ডিগ্ৰী থাৰ্ড ইয়াৰ বা ফাইনেল ইয়াৰৰ ষ্টুডেণ্ট। মই তাইৰ লগতো কথা পাতোঁ কেতিয়াবা যে তোমালোকে কি বিচৰা, আজিৰ তাৰিখত আমি কৰি থকা ৰাজনীতি, আমি কৰি থকা সমাজৰ কাম, আমি কৰি থকা চৰকাৰৰ কামবিলাকে তোমালোকৰ মনত কেনেকৈ ক্ৰিয়া কৰে বা আমি কি কৰিব লাগে বুলি ভাবা, তেওঁলোকৰ লগতো পাতোঁ। গতিকে আজি মোৰ ছোৱালী সদৃশ, কাৰণ মোৰ ছোৱালীও কলেজত পঢ়ি আছে ডিগ্ৰী ফাইনেল ইয়াৰ, গতিকে মই ভাবোঁ যে তোমালোকে বুজি পাবা যে তোমালোকৰ মনত কি আছে। আৰু আমাৰ চৰকাৰখনে বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ আৰম্ভ হোৱাৰ পৰাই আমি অসমত স্ত্ৰী শিক্ষাই হওক, স্ত্ৰী স্বাধীনতাই হওক, স্ত্ৰীৰ সুৰক্ষাই হওক, এই সকলো ক্ষেত্ৰতে আমি এক বিশেষ ধৰণৰ ব্যৱস্থা আমি কৰি আগবাঢ়ি গৈ আছোঁ। আমাৰ চৰকাৰৰ এটা ডাঙৰ লক্ষ্য হ'ল যে অসমত বাল্য বিবাহ বন্ধ কৰিব লাগিব। অসমত কোনো কাৰণতে কোনো ছোৱালীয়ে 18 বছৰৰ তলত বিয়া হ'ব নোৱাৰিব। আৰু যিকোনো কাৰণতে অন্তত 20-22 বছৰ বয়স নোহোৱালৈকে কোনো ছোৱালীয়ে যাতে মাতৃ হ'ব নালাগে সেই কথাটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ। ই এক সামাজিক ব্যৱস্থা। আজি অসমত এনেকুৱা আমি অসমখনক বিভিন্ন ঠাইত ঘূৰি ফুৰোঁ, কেতিয়াবা নিজৰ চকুৰ আগত দেখি থকা খানেই অসম বুলি ভাবোঁ। সেইকাৰণে আমি অসমৰ এটা পৰিস্থিতি বুজিব লাগিব যে আজিও অসমত 33% ছোৱালীয়ে 18 বছৰৰ তলত বিয়া হয়, তাৰমানে বাল্য বিবাহ হয়। এখন ৰাজ্যত যেতিয়া 33% ছোৱালীয়ে বাল্য বিবাহ কৰিব তেতিয়াহ'লে তাৰ নেক্সট জেনেৰেশ্যনটো কিমান অসুবিধাত পৰিব বা আমাৰ সমাজখন এতিয়া ক'ত আছে। সেইকাৰণে আমাৰ দায়িত্বটো আছিল যে আমি কেতিয়াবা কঠোৰ আইন লৈছোঁ, কেতিয়াবা ডাঙৰ ডাঙৰ পদক্ষেপ লৈছোঁ, কেতিয়াবা প্ৰশাসন যন্ত্ৰক ব্যৱহাৰ কৰি, আনকি পুলিচ প্ৰশাসনকো ব্যৱহাৰ কৰিব লগা হৈছে যাতে অসমত বাল্য বিবাহ আমি বন্ধ কৰিব পাৰোঁ। আমাৰ প্ৰশাসনিক ব্যৱস্থাটোৰ লগে লগে আমি কিছুমান সামাজিক পৰিৱৰ্তন কৰিবৰ কাৰণে আমি কিছুমান আইন বা আঁচনিও আনিছোঁ যাতে এই ধৰণৰ বাল্য বিবাহ বা সামাজিক ব্যাধিসমূহ নোহোৱা কৰিব পাৰি। আজি আমি কলেজত স্ত্ৰী শিক্ষা বুলিয়েই নহয়, কলেজৰ সমস্ত দুখীয়া লোকসকলৰ নামভৰ্তিকৰণ আমি ফ্ৰী কৰি দিছোঁ। কোনোবাই ভাবিব পাৰে যে কলেজৰ এইবিলাক ফ্ৰী কৰাটো তেওঁলোকৰ ৰাজনৈতিক চিন্তা। ইয়াত আমাৰ ৰাজনীতি কৰিবলগীয়া একো নাই। 16 বছৰৰ ল'ৰা ছোৱালীয়ে যেতিয়া কলেজত এডমিশ্যন ল'ব, অত ফ্ৰী এডমিশ্যন পালে বা নাপালে তাৰ পৰা আমাৰ ভোট দিবলৈ বা আমাৰ ভোট দিয়াৰ কথাটো তাত আহি নপৰে, বা কলেজৰ ল'ৰা ছোৱালীকো আমি সেই ধৰণে চিন্তা নকৰোঁ। আমাৰ কথাটো হ'ল যাতে প্ৰতিগৰাকী অভিভাৱকৰ ল'ৰা ছোৱালীয়ে যাতে কোনো শংকা নোহোৱাকৈ, ঘৰত অসুবিধা নোহোৱাকৈ কলেজলৈ যাব পাৰে।
কলেজত যোৱা ছাত্ৰীৰ কাৰণে আমি স্কুটি দিছিলোঁ। এইবাৰ আমি কৈছোঁ যে আমি প্ৰতিগৰাকী ছোৱালীলৈকে সি লাগিলে মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী পঢ়িব আহিলে মাহত 1000 টকাকৈ, হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ডিগ্ৰী পঢ়িব আহিলে মাহত 1250 টকাকৈ, আৰু ডিগ্ৰী পাছ কৰি মাষ্টাৰ ডিগ্ৰী পঢ়িব গ'লে মাহত 2500 টকাকৈ বছৰত 10 মাহ আমি দিয়াৰ পৰিকল্পনা কৰিছোঁ, যাতে ছাত্ৰীসকলে এই নিযুত মইনা আঁচনিৰ জৰিয়তে অন্তত বাল্য বিবাহক ৰখাব পাৰে। কাৰণ বহুত মাক বাপেকে কম বয়সত ছোৱালীজনী বিয়া দিব বিচাৰে যে পঢ়াব নোৱাৰে, সহায় কৰিব নোৱাৰে, গতিকে সোনকালে বিয়া দি মুক্ত হ'ব বিচাৰে। আমি সেই কথাবিলাক চিন্তা কৰি যাতে তেওঁলোকক অন্তত কিছু সহায় কৰিব পাৰোঁ, যাতে বাল্য বিবাহ ৰোধ কৰিব পাৰোঁ। ল'ৰা ছোৱালীসকলে যাতে মিনিমাম এডুকেশ্যনটো ল'বৰ কাৰণে আগবাঢ়ি আহিব পাৰে। আজি মই অলপ আগতে আপোনালোকৰ অধ্যক্ষ ডাঙৰীয়াক সুধিছিলোঁ যে আমাৰ যিমান ষ্টুডেণ্ট, প্ৰায় 2500 ষ্টুডেণ্ট, কিমান আছে এতিয়া? 2100 ষ্টুডেণ্ট আছে। 2100 ষ্টুডেণ্টৰ এইবাৰ প্ৰায় 1000 ষ্টুডেণ্টৰ এডমিশ্যন হৈছে। মাত্ৰ 96 গৰাকী ষ্টুডেণ্টে ফিজ দি এডমিশ্যন লৈছে, বাকী 900 ষ্টুডেণ্টেই বিনামূলীয়া এডমিশ্যন লৈছে। তাৰ মানে কি? তাৰ মানে হ'ল আমাৰ এই অনুষ্ঠানবিলাক এতিয়াও মধ্যবিত্ত বা দৰিদ্ৰ লোকসকলৰ ল'ৰা ছোৱালীয়ে পঢ়ি আছে। 1000 ষ্টুডেণ্টৰ যদি মাত্ৰ 100 জন বা 96 জন ছোৱালীয়ে মাত্ৰ ফিজ দি এডমিশ্যন লয়, বাকী সকলোৱে বিনামূলীয়া লয়, তাৰমানে আজিৰ তাৰিখতো আমাৰ ছোৱালীসকলৰ, আমাৰ পৰিয়ালবিলাকৰ অৱস্থাটো বা আমাৰ ল'ৰা ছোৱালীৰ পৰিৱেশটো চাওঁ যে এই ধৰণৰ একেবাৰে নিম্ন মধ্যবিত্ত বা দৰিদ্ৰ লোকৰ ল'ৰা ছোৱালীবিলাক ইয়ালৈ আহিছে পঢ়িবৰ কাৰণে। আৰু আমাৰ এটা কথা স্পষ্ট যে এই ছোৱালী বা এই নতুন প্ৰজন্মৰ ওচৰতে আমাৰ ভৱিষ্যত। গতিকে আমি চিন্তা কৰোঁ যে কেনেকৈ আমি আপোনালোকক সহায় কৰিব পাৰোঁ। আৰু এই সহায় কৰিবলৈ যাওঁতে যিবিলাক আঁচনি, যিবিলাক কথা আমি চিন্তা কৰিম, এই কথাবিলাক হ'ব লাগিব নতুন প্ৰজন্মৰ কাৰণে। সেইকাৰণে আজি মই আপোনালোকৰ মাজত বহুত বেছি বক্তব্য দিব খোজা নাই। আপোনালোকৰ আমাৰ ছোৱালীসকলৰ মনৰ কথা শুনিব বিচাৰিছোঁ যে তোমালোকে কি বিচৰা। আজি তোমালোকৰ শিক্ষাগুৰুসকলে ইয়াত আছে, মই তোমালোকৰ পিতৃ বয়সৰ মানুহ এজন, গতিকে তোমালোকে মনৰ কথাখিনি খুলি ক'বলৈ যে আমি চৰকাৰখনৰ পৰা এইটো বিচাৰোঁ, আমি ৰাজনীতি কৰা মানুহৰ পৰা এইটো বিচাৰোঁ, আমি সমাজত এনেকুৱা কামটো হোৱাটো বিচাৰোঁ। আমি তোমালোকৰ মনৰ কথাৰ পৰা আমি পৰিকল্পনা কৰিব পাৰিম যে আগন্তুক দিনত আমাৰ কৰণীয় কি, আমাৰ পৰা কি আশা কৰিছে। আমাৰ কাৰণে অসমীয়া সমাজ জীৱনৰ কাৰণে দুৰ্ভাগ্য এইটোৱেই যে কলেজীয়া জীৱনত অত্যন্ত সততাৰ কথা কোৱা, অত্যন্ত সুন্দৰভাৱে সমাজখনক নেতৃত্ব দিয়া মানুহে পিছৰ বয়সত এনেকুৱা কামত দেখিবলৈ পাওঁ যিবিলাক মোৰ কাৰণে বা আমাৰ কাৰণে অত্যন্ত দুখজনক। মই উদাহৰণ হিচাপে কৈছোঁ, কেইদিনমান আগত মোৰ বিভাগৰে এজন এক্সিকিউটিভ ইঞ্জিনিয়াৰ ঘৰত পুলিচে ৰেড কৰি 80 লাখ টকা পাইছে। তেওঁক মই ছাছপেণ্ড কৰিব পৰা, চাকৰিৰ পৰা বৰখাস্ত কৰিব লগা হৈছে। মই নিজেই জানো ব্যক্তিগত জীৱনত মই যেতিয়া নিবনুৱা কলেজত পঢ়িছিলোঁ, তেওঁ আমাতকৈ ছিনিয়ৰ কটনত পঢ়িছে আৰু এজন অত্যন্ত ভাল ছাত্ৰ বুলি জানিছে। কটন কলেজত পঢ়া এজন ভাল ছাত্ৰ, সি ভালদৰে ইঞ্জিনিয়াৰিং পঢ়ি আহি ভালকৈ মোৰ ডিপাৰ্টমেণ্টতে চাকৰি কৰি আজি মই মন্ত্ৰী। যেতিয়া মোৰ ওচৰত সেই ছাত্ৰজনৰ এজন ভাল ছাত্ৰ, ভাল অভিযন্তা, দুৰ্নীতিৰ অভিযোগত মই যেতিয়া তেওঁৰ ফাইলত ছাছপেণ্ড কৰিবৰ কাৰণে বা বৰখাস্ত কৰিবৰ কাৰণে চহী কৰিব লগা হয়, তেতিয়া মনত বহুত দুখ লাগে যে আমাৰ সমাজখন কিমান অধপতিত হৈছে। সিদিনাখন তেওঁলোকৰ লগত পঢ়া একেলগৰ মোৰেই বন্ধুৰ দৰে আমি একেলগে পঢ়া মোৰ ছিনিয়ৰ আছিল, তেখেত দুজন মানে মোক ফোন কৰি কৈছে যে আমাৰ হোৱাটছআপ গ্ৰুপৰ পৰা তাক ওলাই দিছোঁ। তাৰমানে লগৰ কেইজনে কিমান লাজ পাইছে যে তেওঁলোকৰ একেলগৰ কলিগ, একেলগে ক্লাছমেট আছিল, আজি তেনেকুৱা এটা দুৰ্নীতিৰ গোচৰত অভিযুক্ত হৈছে। লগৰবিলাকে নিজৰ হোৱাটছআপ গ্ৰুপৰ পৰা, বেটছটোৰ গ্ৰুপৰ পৰা ওলাই দিছে। তেতিয়া আপোনালোকে অনুভৱ কৰক যে সেইজন ছাত্ৰক মই যেতিয়া দেখিছিলোঁ, কলেজত এজন ভাল আদৰ্শৱান ছাত্ৰ,
সমাজখনৰ ভাল কৰিবৰ কাৰণে সদায় চিন্তা কৰা এজন ল'ৰা সময়ৰ হতত 30টা বছৰত এনেকুৱা এটা পৰিৱেশ হ'ল যে আটাইতকৈ দুৰ্নীতিগ্ৰস্ত এজন বিষয়া। মই মাত্ৰ এটা উদাহৰণ দিছোঁ, এনেকুৱা অজস্ৰ উদাহৰণ আছে। অসমত এনেকুৱা মানুহ আছে যে মেট্ৰিকত ষ্টেণ্ড কৰি যোৱাৰ পিছত আমাৰ হাতেৰে কেতিয়াবা তেওঁক ছাছপেনশ্যনৰ অৰ্ডাৰত চহী কৰিব লগা হৈছে। গতিকে এই যে স্খলন, কলেজীয়া জীৱনৰ পৰা 30 বছৰৰ এই গতিটোৰ মাজতে যে তেওঁৰ ইমানটোলৈ স্খলন হয়, এই কথাবিলাক আমাৰ কাৰণে অত্যন্ত দুখ লগা ঘটনা। আৰু কোনো ল'ৰা ছোৱালীয়ে কলেজত পঢ়ি থকা সময়ত, আমিও কলেজীয়া জীৱন পাৰ কৰি আহিছোঁ, তেতিয়া এটা আৱেগ থাকে, তেতিয়া এটা আদৰ্শ থাকে, দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ কৰাৰ ইচ্ছা থাকে, আৰু সময়ৰ লগে লগে আহি এনেকুৱা হয় যে আমি কম্প্ৰমাইজ কৰি লওঁ, আৰু এই কম্প্ৰমাইজতে সমাজখন কৰবাত ক্ষতি হৈ যায়। আজি আমাৰ চৰকাৰখনে যেতিয়া নতুন প্ৰজন্মৰ কাৰণে চিন্তা কৰি যে আমি সিদ্ধান্ত লৈছিলোঁ যে আমি অকল মেধাৰ ভিত্তিতে চাকৰি দিম, লাগিলে আমাৰ নিজৰ দলৰ, আমাৰ কৰ্মী, আমাৰ ওচৰে পাজৰে ঘূৰি থকা সদায় পৰিয়ালৰ মানুহ স্বজন পোষণ কৰি বিভিন্ন ধৰণে নিযুক্তিৰ কথা আহে। আজি আমাৰ চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সিদ্ধান্ত ল'লে যে আমি 1 লাখ যুৱক যুৱতীক চাকৰি দিম, যে কোনো কাৰণত দুৰ্নীতি যাতে কোনোৱে কৰিব নোৱাৰে, দুৰ্নীতিক আঙুলি টুৱাব নোৱাৰে। আজি আমি 1 লাখ যুৱক যুৱতীক চাকৰি দিবলৈ সক্ষম হলো। এটাও দুৰ্নীতিৰ গোচৰ নাই, কোনেও কোৰ্টলৈকে যাব পৰা নাই। এতিয়া নতুন প্ৰজন্মৰ মাজত আশাৰ সঞ্চাৰ হৈছে। আজি টিভিটো খুলিলে মনটো কেতিয়াবা দেখি ভাল লাগে যেতিয়া ৰিজাল্ট ওলায় যে চব্জি দোকানীৰ ল'ৰাটোৱে ACS পালে, ঠেলা চালকৰ ল'ৰাটোৱে, ঠেলা চলোৱা এজন মানুহৰ ল'ৰাই 3rd গ্ৰেড 4th গ্ৰেডৰ চাকৰি পালে। এই কথাবিলাকে আমাৰ মাজত এটা বাৰ্তা আনে যে হয়, তোমালোকে এটা মনত আশা হৈ গ'ল যে নাই, মই ভালকে পঢ়িব লাগিব, মই ভালকে পঢ়ি অন্তত ভাল পৰীক্ষা এটা দি মই চাকৰি এটা ল'ব পাৰোঁ। সেই বিশ্বাসটো আহিলে অসমত যেতিয়াই সৰু সৰু কথা আৰম্ভ হয় তেতিয়াই ষ্টুডেণ্টসকল ওলাই যায় যে আন্দোলন কৰিবৰ কাৰণে। এইবাৰ বহুত চেষ্টা কৰিছে সংগঠনবিলাকে ষ্টুডেণ্টক ওলাবৰ কাৰণে, কিন্তু ষ্টুডেণ্ট ওলাই নাযায়। কিয় নাযায়? তেওঁলোকে বুজি পায় যে এতিয়া পঢ়া শুনা কৰি চাকৰি ল'ব লাগিব, আন্দোলন কৰি চাকৰি নহয়। এইবাৰ কলেজবিলাকত, স্কুলবিলাকত ষ্টুডেণ্টে বহুত কাৰণত কিছুমান সংগঠনে ছাত্ৰ ওলাবৰ কাৰণে গৈছে, বিভিন্ন সময়ত মই দেখিছোঁ, কিন্তু ছাত্ৰ ছাত্ৰীসকলে ওলাই নাহে। কিয় নাহে? তেওঁলোকে জানে যে আন্দোলন কৰি লাভ নাই, পঢ়া শুনা কৰি ভালকে চাকৰিটো ল'ব লাগে, ভালকে আমি সংস্থাপিত হ'ব লাগে। গতিকে গোটেই সমাজ ব্যৱস্থাত এটা ডাঙৰ পৰিৱৰ্তন হৈছে। সেই পৰিৱৰ্তনটো আমি ধৰি ৰাখিব লাগিব যে আমাৰ ল'ৰা ছোৱালীয়ে যাতে এতিয়া আৰু আন্দোলনমুখী নহয়, সমাজৰ ভাল কামত নিজক জড়িত কৰিব পাৰে। ভগৱানে কাৰ কপালত কি লিখিছে, কি সেৱা কৰা লিখিছে, এয়া ভগৱানে জানে। আমি আজি দায়িত্ব পাইছোঁ, আমি এটা সমাজ সেৱাৰ কাৰণে ৰাজনীতি হিচাপে বাছি লৈছোঁ। কোনোবাই ডক্টৰ হিচাপে সমাজ সেৱা কৰিব, কোনোবাই শিক্ষক হিচাপে কৰিব, কোনোবাই হয়তো এজন চাফাই কৰ্মী হিচাপে সমাজ সেৱা কৰিব। সমাজ সেৱা যি ভিত্তিৰে নকৰক কিয়, সেই ভিত্তিতে নিষ্ঠা সহকাৰে, দায়িত্ব সহকাৰে পালন কৰাটোৱে হ'ল আমাৰ দায়িত্ব। আৰু তোমালোকৰ ভৱিষ্যতৰ দিনতো বিভিন্নজনে বিভিন্ন ক্ষেত্ৰত গৈ সমাজত কাম কৰাৰ সুবিধা পাব। সমাজৰ কোনো কামেই সৰু নহয়, কোনো কামেই ডাঙৰ নহয়, কোনো কামেই সৰু নহয়। যি দায়িত্ব পাওঁ সেই দায়িত্বটো সুন্দৰভাৱে পালন কৰিব লাগে। আৰু সেইকাৰণে মই আজি তোমালোকৰ মাজত অহাৰ উদ্দেশ্য এইটোৱে যে তোমালোকৰ মনত কি আছে, চৰকাৰখনৰ পৰা কি বিচৰা, এজন ৰাজনীতিকৰ পৰা কি বিচৰা, যে ভৱিষ্যতৰ দিনৰ কাৰণে তোমালোকে কি ভাবা যে কি ধৰণৰ পদক্ষেপ ল'ব লাগে। আজি কিছুদিন আগৰ পৰা বা মই যোৱা সময়তো বিধায়ক হৈ থাকোঁতেও বা এইবাৰ বিধায়ক হোৱাৰ পিছতো MNC কলেজৰ পৰা এটা ডিমাণ্ড আছিল যে আমাৰ ছায়েন্স ষ্ট্ৰীমটো কৰিব লাগে। এইবাৰ সৌভাগ্যবশতঃ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগ্ৰহত আমি ইয়াত বিজ্ঞান শাখা কৰিব বুলি ঘোষণা কৰি ইতিমধ্যে কামসমূহ আমি আগবঢ়াই লৈ গৈছোঁ। মই ভাবোঁ যে খুব কম দিনৰ ভিতৰত আমি ছায়েন্স ষ্ট্ৰীমটো আৰম্ভ কৰিব পাৰিম। অভাৱ বহুত আছে,
কলেজবিলাকৰ অভাৱৰ শেষ কেতিয়াও নহয়। পৰ্যায়ক্ৰমে আমি আজি ছায়েন্স ষ্ট্ৰীম কৰাৰ লগে লগে ইয়াত ষ্টুডেণ্ট বাঢ়িব। তাৰ লগে লগে আজিকালি NACৰ এছেছমেণ্টৰ সময়ত বিভিন্ন ধৰণৰ বস্তু চাই ইনফ্ৰাষ্ট্ৰাকচাৰ চাব। যোৱা সময়ত আমি কি ইনফ্ৰাষ্ট্ৰাকচাৰ বনালোঁ, নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ, হোষ্টেলৰ পৰা, অডিটৰিয়ামৰ পৰা, জিমৰ পৰা, লাইব্ৰেৰীলৈকে সকলো বস্তুৱে থকাটো বিচাৰে। আৰু আমাৰ চহৰবোৰৰ মাজত থকা এনেকুৱা অনুষ্ঠানৰ কাৰণে মাটি বাৰীৰ সমস্যা থাকে। কিছুমান কাম আমি কৰিম বুলি ক'লেও ঠাই নাথাকে, পইচা থাকিলেও ঠাই নহয়, ঠাই থাকিলেও কেতিয়াবা পইচা নহয়, এনেকুৱা বিভিন্ন কথা থাকে। আৰু যিহেতু নলবাৰীৰ একেবাৰে নাৰী শিক্ষাৰ এটা প্ৰধান অনুষ্ঠান আৰু ইয়াক আমি আগবঢ়াই নিয়াটো আমাৰ দায়িত্ব। পৰ্যায়ক্ৰমে এইবাৰ যেনেকৈ আমি ছায়েন্স ষ্ট্ৰীম আৰম্ভ কৰিলোঁ, পৰ্যায়ক্ৰমে ইয়াৰ অভাৱবিলাক আমি পূৰণ কৰি গৈ থাকিব লাগিব। আৰু মই ভাবোঁ যে এই কামবিলাক সুন্দৰভাৱে হৈ যাব। মই এই 2 দিনৰ ভিতৰত নলবাৰী কলেজলৈকো যাম। নলবাৰী কলেজক লৈ আমি নতুন কিছুমান চিন্তা চৰ্চা কৰিছোঁ। সেই কামবিলাকো আমি আৰম্ভ কৰিব লাগিব। প্ৰতিখন কলেজ, প্ৰতিখন বিশ্ববিদ্যালয় আমি এটা নতুন চিন্তা চৰ্চাৰে আগবঢ়াই নিব লাগিব। আৰু সেই চিন্তা চৰ্চাবিলাক সদায় ৰাজনীতিৰ ঊৰ্ধত। আৰু মই এটা কথা বিশ্বাস কৰোঁ যে আমি নলবাৰীত ভগৱানে বা প্ৰকৃতিয়ে বহুত বেছি একো সম্পদ দিয়া নাই, যাক লৈ আমি আগবাঢ়ি যাব পাৰোঁ, অঞ্চলটোক আগবঢ়াব পাৰোঁ। মই সম্পদ মিন্স প্ৰাকৃতিক সম্পদৰ কথা কৈছোঁ। নলবাৰীত চাহপাতো নাই, কয়লাও নাই, পেট্ৰলিয়ামো নাই, এনেকুৱা প্ৰাকৃতিক সম্পদ আমাৰ বহুত নাই। কিন্তু নলবাৰীত এটা ডাঙৰ সম্পদ আছে, হ'ল মানৱ সম্পদ। আৰু এই সম্পদটোৱে আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ। আৰু ভৱিষ্যতৰ উন্নয়নৰ কাৰণে মানৱ সম্পদে আটাইতকৈ ডাঙৰ ভূমিকা ল'ব। আজি মই অসমৰ নহয়, ভাৰতবৰ্ষৰ বা বিশ্বৰ বিভিন্ন ঠাইলৈকে যাওঁ, ক'ৰবাত নাই ক'ৰবাত এজন নলবাৰী আহি ওলায়, আহি কয় ছাৰ মোৰো ঘৰ নলবাৰী, মই এইটো কৰি আছোঁ। তাৰমানে কি যে আমাৰ সকলো ক্ষেত্ৰতে নলবাৰীৰ সন্তানে গৈ এটা নহয় এটা দখল দি ৰাখিছে। অসমত এনেকুৱা সময় আছিল যে অসমৰ তেতিয়া 9খন বিশ্ববিদ্যালয়, এতিয়া বাঢ়িলে 9খনৰ 6খন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নলবাৰীত আছিল। যোৱা সময়ত মই নিজে সেই সময়ত আছিলোঁ। সেই সময়ত অসমৰ 9খন বিশ্ববিদ্যালয়ৰ 6খনৰ ভাইচ চেঞ্চেলৰ নলবাৰীৰ মানুহ। তাৰমানে এনেকুৱা ধৰণৰ এক শিক্ষাৰ মানদণ্ড থকা জেগা, আমাৰ ঠাইখন ইমানখিনি আগবঢ়া। আজিও শিক্ষাৰ ক্ষেত্ৰত বা অন্যান্য সকলো ক্ষেত্ৰতে আপুনি চাব, ভাল ডক্টৰ কেইজন দেখিব নলবাৰী, ভাল ইঞ্জিনিয়াৰ দেখিব নলবাৰী, ভাল শিক্ষক দেখিব, অধ্যাপক দেখিব, বিভিন্ন স্থানত থকা মানুহ নলবাৰী দেখিব। তাৰমানে সেই ধৰণৰ সম্ভাৱনা আমাৰ মাজত আছে। আৰু সেইকাৰণে মই নলবাৰীত বিধায়ক হোৱাৰ পিছত 2011 চনৰ পৰাই মোৰ এটাই পৰিকল্পনা আছিল যে আমি আমাৰ অঞ্চলটোক মানৱ সম্পদ গঢ়াৰ কাৰণে এক সুন্দৰ পৰিৱেশলৈ নিব লাগিব। 2011 চনত প্ৰথম আমি বিশ্ববিদ্যালয়ৰ কাম আৰম্ভ কৰিছিলোঁ। আজি এই বিশ্ববিদ্যালয়খন সুন্দৰভাৱে NACৰ এফিলিয়েশ্যনত B+ কেটেগৰী এখন বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ হ'ল। হয়তোবা সেই সময়ত একেলগে স্থাপন হোৱা বিশ্ববিদ্যালয় আজি সিমানলৈকে যাব পৰা নাই। নলবাৰীত আমি পলিটেকনিক এখন আৰম্ভ কৰিছিলোঁ। আজি তাত টাটা টেকনলজিৰ ইণ্ডাষ্ট্ৰিয়েল ৰবটিকৰ পৰা, IoTৰ পৰা এই ধৰণৰ নতুন নতুন টেকনলজি আমি আৰম্ভ কৰিলোঁ। ওমেন ITI এখন আৰম্ভ কৰিছিলোঁ। খুব কম দিনৰ ভিতৰত আমি এতিয়া চলাই আছোঁ যদিও খুব কম দিনৰ ভিতৰত তাত নতুন নতুন মহিলা কেন্দ্ৰিক কিছু কোৰ্চ আৰু আৰম্ভ কৰাৰ পৰিকল্পনাত আগবাঢ়িছোঁ। তাতো আমি ITIত এতিয়া এনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰি 4.0 ট্ৰেইনিং আমি আৰম্ভ কৰিম, যাতে আমাৰ নতুন প্ৰজন্মই সেই কামবিলাকত সুন্দৰভাৱে পঢ়াৰ সুবিধা পায়। এখন মেডিকেল কলেজ হ'ল, অহা বছৰলৈ ইঞ্জিনিয়াৰিং কলেজখনো কৰাৰ পৰিকল্পনাৰে আগবাঢ়িছোঁ। গতিকে আমাৰ এই গোটেই নলবাৰীখন এখন এডুকেশ্যন হাব আমি কেনেকৈ কৰিব পাৰোঁ, ইউনিভাৰ্চিটি, ইঞ্জিনিয়াৰিং কলেজ, মেডিকেল কলেজ, পলিটেকনিক, ITI কলেজ এইখনক কেনেকৈ আমি আগবঢ়াই নিব পাৰোঁ। আজি MNCত আমি ছায়েন্স ষ্ট্ৰীম কৰিলোঁ। এই বছৰে আমি নলবাৰী কলেজত, কাৰণ নতুন শিক্ষানীতিৰ মতে বহুত নতুন নতুন সংস্কাৰ আমি কৰিব লাগিব। এতিয়া MNC কলেজৰ লগত নলবাৰী B.Ed কলেজখন মই সংযুক্ত কৰি
নলবাৰী BEd কলেজখন নলবাৰী কলেজৰ এটা অংশ হ'ব আৰু তেনেকৈ নলবাৰী কলেজে BEd এডুকেশ্যনটো বা সেই ধৰণৰ শিক্ষাটো আগবঢ়াই নিব। লাহে লাহে ইউনিভাৰ্চিটিটো আমি কিছুমান নতুন পৰিকল্পনা কৰিছোঁ যাতে আমি মানৱ সম্পদ গঢ়াৰ এটা কাৰখানা, নলবাৰীখন মানৱ সম্পদ গঢ়াৰ এটা কাৰখানা হৈ পৰিব পাৰে, যে প্ৰতিখন ইনষ্টিটিউটে প্ৰতি সময়ত মানৱ সম্পদ গঢ়িব পাৰে। স্কিল এডুকেশ্যন মোৰ হাততে আছে। আমি অসমত স্কিল এডুকেশ্যনৰ কাৰণে এটা ডাঙৰ পৰিকল্পনাৰে আগবাঢ়িছোঁ। আজি এই বছৰ আমি স্কিল ইউনিভাৰ্চিটিৰ ইণ্টাৰিম কেম্পাছ আৰম্ভ কৰিছোঁ। অহা বছৰলৈকে নহ'লেও 26ত অসম স্কিল ইউনিভাৰ্চিটি আমি পূৰ্ণাংগ ৰূপত আৰম্ভ কৰিম। মঙলদৈত আমাৰ তাৰ আন্তঃগাঁথনিৰ কাম চলি আছে আৰু স্কিল ইউনিভাৰ্চিটিখনৰ এতিয়া ভাইচ চেঞ্চেলৰ বাকী প্ৰফেচাৰসকল আমি এপইণ্টমেণ্ট কৰি আছোঁ। অহা এবছৰ নহ'লে 2 বছৰৰ ভিতৰত আমি স্কিল ইউনিভাৰ্চিটি আৰম্ভ কৰিম, য'ত প্ৰতি বছৰে 10,000 ছাত্ৰ ছাত্ৰীক আমি স্কিল এডুকেশ্যন দিম। এতিয়াৰ শিক্ষা ব্যৱস্থাৰ আটাইতকৈ ডাঙৰ শিক্ষাটোৱে হ'ল স্কিল। নিজৰ দক্ষতা থাকিলে কোনো মানুহে সংস্থাপনৰ পিছত দৌৰিব নালাগে। যদি নিজৰ দক্ষতা থাকে, আজি আপোনালোকে শুনি আচৰিত হ'ব, অসমত এনেকুৱা মানুহ আছে যোনে দেখাত চুলি কাটে, মাহত ইনকাম কৰে 5 লাখ টকা, নিজে দক্ষতাটো শিকি ল'লে। আমাৰ কাৰণে ভাবিব নোৱাৰা কথা, চুলি কাটে 5 লাখ টকা ইনকাম। অসমত প্ৰতিজন মানুহে দক্ষ মানুহৰ অভাৱত আছে। মোক যদি সোধে যে মোক মানুহ লাগে, প্ৰতিটো দিনে মই মানুহ বিচাৰি থাকোঁ। আমাৰ ইয়াত বহি থকা সকলো কাম কৰি থকা মানুহে ভাল ড্ৰাইভাৰ এজন বিচাৰে, ভাল কৰ্মচাৰী এজন বিচাৰে। প্ৰত্যেকজন ব্যৱসায় কৰা মানুহে এতিয়া নিজৰ GST ৰিটাৰ্ণ কৰিবৰ কাৰণে CAৰ ওচৰত যাব লগা হয়, তাত এজন দক্ষ মানুহ বিচাৰে। ইনকাম টেক্সৰ কাৰণে এজন, এনেকুৱা ব্লু কালাৰ জব অজস্ৰ আছে, যিবিলাক অকল 6 মাহ 1 বছৰৰ কোৰ্চ কৰিয়ে ল'ৰা ছোৱালীয়ে সংস্থাপিত হ'ব পাৰে, মাহত 30, 40, 50 হাজাৰ টকা ইনকাম কৰিব পাৰে। মোৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত নৰ্থ ইষ্ট স্কিল চেণ্টাৰ বুলি এটা অনুষ্ঠান আছে। যোৱাবাৰ আমি ছিংগাপুৰৰ লগত আলোচনা কৰি ছিংগাপুৰৰ আৰ্হিত আমি এখন ইনষ্টিটিউট বনাইছিলোঁ, যিখন ওৱান অফ দ্য বেষ্ট ইনষ্টিটিউট অফ ইণ্ডিয়া। ৱৰ্ল্ডত তেনেকুৱা ইনষ্টিটিউট কম আছে। এইবাৰ ফাইনেল ইয়াৰত 193 গৰাকীয়ে পৰীক্ষা দিছিলে। তাত বিভিন্ন মেইনলি হোটেল মেনেজমেণ্ট, বিউটিচিয়ান বা বিভিন্ন ধৰণৰ F&B এনেকুৱা ধৰণৰ কামৰ 4টা ট্ৰেডত আমি শিকাওঁ। যিদিনাখন ফাইনেল এক্সাম দিছে, সিদিনাখন মই সেইখন ইনষ্টিটিউটলৈকে গৈ 80 গৰাকী ল'ৰা ছোৱালীক মই এংগেজমেণ্ট লেটাৰ দিছোঁ। অল এংগেজমেণ্ট লেটাৰ আৰ ইন 5-star ব্ৰেণ্ড, যেনেকৈ তাজ, ৰেডিছন, ট্ৰাইডেণ্ট, এনেকুৱা ধৰণৰ বেষ্ট অফ দ্য বেষ্ট ইনষ্টিটিউটবিলাকক মই পৰীক্ষা দিয়াৰ দিনাখনে 80 জনক দিছোঁ। ৰিজাল্ট ওলোৱাৰ পিছত হয়তো এজনো বাকী নাথাকিব। তাৰমানে আজিৰ তাৰিখত তেনেকুৱা কিছুমান কোৰ্চ আছে যিবিলাকত পঢ়িলেই মানুহে সংস্থাপিত হয়। কেৱল আমাৰ কেতিয়াবা সেই জ্ঞানৰ অভাৱ থাকে, সেই সময়ত আমাক দিগদৰ্শন দিয়া মানুহ নাথাকে। সেই কোৰ্চবিলাক আমি কেতিয়াবা ভাবি লওঁ যে এইটো কৰিব যাম নে নাযাওঁ। সেইকাৰণে স্কিল এডুকেশ্যনত আমি নতুন ল'ৰা ছোৱালীক ওলাই নিব লাগিব, যে কেনেকৈ আমি ল'ৰা ছোৱালীক দক্ষতাৰ ভিত্তিত নিজৰ সংস্থাপনটো 100% কৰিব পাৰোঁ। এটা সময় আছিল নলবাৰীত আমি কোনোবা 5 লাখ, 10 লাখ, 50 লাখ টকা ইনভেষ্ট কৰিও সৰু উদ্যোগ এটা কৰিবলৈ মানুহ নাহিছিল। পৰিৱেশটো তেনেকুৱা আছিল। আজি নলবাৰীত, আজি কেইদিনমান আগত আমি ইয়াতে বানেকুচি অঞ্চলত 800 কোটি টকা ব্যয় কৰি পেপচিয়ে এতিয়া ফুড ইণ্ডাষ্ট্ৰী আৰম্ভ কৰিছে। অহা 1 বছৰৰ ভিতৰত আমি ইণ্ডাষ্ট্ৰীৰ কাম শেষ কৰিম, য'ত ডাইৰেক্টলি 200 মানুহে এমপ্লয়মেণ্ট পাব আৰু ইনডাইৰেক্টলি অতি কমেও 1,500-2 হাজাৰ মানুহ পৰিয়াল সেই ইণ্ডাষ্ট্ৰীটোৰ পৰা চলিব। তাতকৈ ডাঙৰ কথাটো হ'ল যে নলবাৰী বুলি নহয়, ইয়াৰ ওচৰৰ 4খন জিলাত যিমান আলু প্ৰডাকশ্যন হয়, আজিৰ তাৰিখত যিমান আলু উৎপাদন হয়, 100% আলু যদি পেপচিয়ে কিনে তথাপিতো শ্বৰ্টেজ হ'ব। তাৰমানে এই অঞ্চলৰ খেতিয়কসকলৰ কাৰণে কিমান ডাঙৰ এটা সকাহ হ'ব যে আজি
আলু খেতি কৰাৰ লগে লগে তেওঁলোকে বিক্ৰীৰ চিন্তা কৰিব নালাগে, কাৰণ ইয়াত পেপচিয়ে তেওঁলোকৰ চিপছ, পটেটো চিপছ বা ফুড প্ৰডাক্টসমূহ বনাব। এনেকুৱা ধৰণৰ উদ্যোগ আজি নলবাৰীত হ'বলৈ গৈছে। তাৰ মিনিংটো হ'ল যে আমাৰ সেই পৰিৱেশটো আহিছে, সেই পৰিৱেশটো আৰু যদি তেনেকুৱা 2-4টা ইণ্ডাষ্ট্ৰী আমাৰ মাজত হয়, আমাৰ ল'ৰা ছোৱালীয়ে তাত সংস্থাপন পাব, আমাৰ ল'ৰা ছোৱালীয়ে তাত কাম কৰাৰ সুবিধা পাব। আৰু মই সদায় এটা কথা বিশ্বাস কৰোঁ যে ৰাস্তা ঘাট নিৰ্মাণ হ'ল খন্তেকীয়া, লাগিব ৰাস্তা ঘাটো লাগিব, ট্ৰেইন লাগিব, পানী হ'ব নালাগিব, এইবিলাক কিছুদিন হঠাৎ দেখি থাকিলে এইবিলাক বস্তুৱে ভাল যেন লাগে। নমস্কাৰ। পোনপ্ৰথমে মন্ত্ৰী মহোদয়াক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ মহাবিদ্যালয়ত উপস্থিত হোৱাৰ বাবে। মোৰ নাম শ্ৰী মৃদুস্মিতা দেৱী, মই ৫ম মাইকৰ ছাত্ৰী হয়। মই মন্ত্ৰী মহোদয়াক এটা প্ৰশ্ন সুধিব বিচাৰোঁ যে আমি শুনিছিলোঁ যে ধঁপাতমুক্ত অসম গঢ়া এটা কথা আহিছিল এটা সময়ত, আৰু সেইটো অসম চৰকাৰে যথেষ্টখিনি কৰিছিলোঁ। কিন্তু দেখিবলৈ পোৱা যায় যে আমাৰ সমাজত এচাম যুৱক যুৱতীয়ে বেয়াকৈ আসক্ত হৈছে ধঁপাতৰ প্ৰতি, আৰু বহুতো ল'ৰা ছোৱালীক ৰিহেবিলিটেশ্যন চেণ্টাৰতো থ'বলগীয়া হৈছে। গতিকে এনেকুৱা কৰিব নোৱাৰি নেকি যে সম্পূৰ্ণৰূপে বেন কৰি দিব নোৱাৰি নেকি মাদক দ্ৰব্যযুক্ত বস্তুবিলাকক? মোৰ নাম মনীষা বৈশ্য, মই এই মহাবিদ্যালয়ত অধ্যয়নরত এগৰাকী ছাত্ৰী। আপোনালৈ মোৰ এটি সৰু প্ৰশ্ন আছিল। আপোনাক জনাব বিচাৰিছোঁ যে মোৰ দৰে বহুতো ছাত্ৰী বা ছাত্ৰ আছে যিয়ে কম্পিটিটিভ এক্সামবোৰত অংশগ্ৰহণ কৰিব বিচাৰে, কিন্তু যিহেতু আমি মধ্যবিত্ত পৰিয়ালৰ পৰা আহোঁ, গতিকে আমাৰ প্ৰস্তুতি চলোৱাৰ ক্ষেত্ৰত যিখিনি ষ্টাডি মেটেৰিয়েল আছে বা কিছু ক্ষেত্ৰত কোচিঙৰ প্ৰয়োজন হয়। গতিকে এনেকুৱা কিবা ব্যৱস্থা কৰিব পৰা যায় নেকি, যাৰ ফলস্বৰূপে আমি আৰ্থিক সমস্যা নোহোৱাকৈ ভালদৰে এক্সামৰ বাবে প্ৰিপাৰেশ্যন কৰি ভাল গ্ৰেড লৈ উত্তীৰ্ণ হ'ব পাৰোঁ? ধন্যবাদ। প্ৰথমতে মই অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ডাঙৰীয়াক আমাৰ এই স্ত্ৰী শিক্ষা অগ্ৰণী অনুষ্ঠান মহেন্দ্ৰনাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়লৈ স্বাগতম জনাইছোঁ। মই মন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰিছোঁ যে আমাৰ এই দেশখনত বা আমাৰ এই ৰাজ্যখনত নাৰী শিক্ষাৰ বাবে বা নাৰীৰ যি স্বাধীনতা তাৰ বাবে আমাৰ অসম চৰকাৰে বহুতখিনি কৰিছে, কিন্তু আজিও ক'ৰবাত নহয় ক'ৰবাত আমি শুনিবলৈ পাওঁ যে নাৰীসকলৰ লগত এনেকুৱা হৈছে বা নাৰীসকলৰ লগত এনেকুৱা হৈছে। তো আমি ছোৱালীবিলাকে বা আমাৰ নাৰী সমাজে এতিয়াও ৰাতি 10টা বজাৰ পাছত ঘৰৰ পৰা ওলাবৰ কাৰণে ভয় কৰে যে তেওঁলোকৰ লগত কোনোবাই কিবা বেয়া কৰিব নেকি বা কোনোবাই কিবা ক'ব নেকি। তো তাৰ কাৰণে আমাৰ অসম চৰকাৰে কিবা এনেকুৱা পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰে নেকি যে আমি ছোৱালীবিলাকে নিৰ্ভয়ভাৱে ৰাতি অকলে মাজনিশা বা ৰাতি 10টা বজাৰ পাছত আমি অকলে ৰাস্তাত ঘূৰি ফুৰিবৰ কাৰণে ভয় কৰিব নালাগে? ধন্যবাদ। মহোদয়, পুনৰবাৰ আপোনালৈ যাচিছোঁ সশ্ৰদ্ধা প্ৰণিপাত আৰু আন্তৰিক অভিনন্দন। আপোনাৰ ব্যস্ততাপূৰ্ণ জীৱনত অকণমান সময় উলিয়াই আমাৰ এই মহেন্দ্ৰনাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ত আপোনাৰ সৈতে মত বিনিময় কৰিবলৈ পাই আমি অত্যন্ত সুখী হৈছোঁ। আপুনি এতিয়ালৈকে আমাক বহুখিনি কথা অৱগত কৰিলে। আমি জানিব খুজিছোঁ যে নলবাৰীৰ পৰ্যটন ক্ষেত্ৰৰ বা পৰ্যটনস্থলীৰ বিকাশৰ ক্ষেত্ৰত আপুনি আগন্তুক সময়ত কেনেকুৱা ধৰণৰ পদক্ষেপ হাতত লৈছে? ঠিক আছে, মই এতিয়া এটা ছাত্ৰীয়ে সুধিছে যে কি শুনিছিলা ধঁপাত। গতিকে কথাটো এনেকুৱা যে ধঁপাতমুক্ত অসম বা নিচামুক্ত অসম এখন সকলো মানুহে বিচাৰে, আৰু অসমৰ প্ৰতিগৰাকী সমাজ সচেতন মানুহে ধঁপাতমুক্ত অসম বিচাৰে, যাৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছতে ড্ৰাগছমুক্ত অসম এখন গঢ়িবৰ কাৰণে যথেষ্ট সচেতনতাৰে কাম কৰিছে। আচলতে অসমখন এনেকুৱা এখন ঠাই যি এটা ডাঙৰ কৰিডৰ, নিচা সৰবৰাহ কৰা এটা কৰিডৰ। ম্যানমাৰ বা বাৰ্মা সেই অঞ্চলৰ পৰা, মণিপুৰ, ম্যানমাৰ এই অঞ্চলৰ পৰা অসম হৈ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈকে নিচাযুক্ত সামগ্ৰী সৰবৰাহ হয়। আৰু এইকাৰণে এই জাগাৰ মাজেৰে যেতিয়া যায়
ইয়াতো কিছুমান পেডলাৰে হওক বা বিভিন্ন ব্যৱসায়ী হওক ইয়াত এই বজাৰখন মেলি দিয়ে। আৰু এইটো আজি নহয়, মানে ব্ৰিটিছৰ দিনতে কানি খুৱাই এটা স্বভাৱ আমাৰ মাজত আৰম্ভ কৰি দিলে, যাৰ কাৰণে এই নিচাৰ প্ৰতি আমাৰ কিছুমান সমাজৰ বা কিছুমান মানুহৰ দুৰ্বলতাও আছে। যোৱা সময়ত আমাৰ চৰকাৰখনে ধঁপাত মুক্ত কৰিবৰ কাৰণে যথেষ্ট সবল পদক্ষেপ লৈছে আৰু লাহে লাহে এই পদক্ষেপবিলাক মানে সফল কৰিবৰ কাৰণে আটাইতকৈ ডাঙৰ কথাটো হ'ল সমাজৰ সচেতনতা। সমাজৰ সচেতনতা এনেকুৱা যে সমাজত আজিৰ তাৰিখত একেদিনে আমি যদি কওঁ যে মদ খোৱা বন্ধ, তামোল মানে ধঁপাত খোৱা বন্ধ, অমুক বন্ধ, এইটো প্ৰকৃতাৰ্থত সম্ভৱপৰ কথা নহয়। য়ং জেনেৰেশ্যন এটাক এই ধৰণৰ ব্যৱস্থাৰ পৰা মুক্ত কৰিবৰ কাৰণে আটাইতকৈ ডাঙৰ ব্যৱস্থাটো হ'ল যে স্পৰ্টছ, সাংস্কৃতিক ব্যৱস্থাবিলাক, গীত নৃত্য এইবিলাকত নতুন প্ৰজন্ম নিজে জড়িত হোৱা। ল'ৰা ছোৱালী অকল পঢ়া শুনাত ব্যস্ত হৈ থাকিলে দেখিব যে খুব বেছি পঢ়া শুনা কৰা বিৰাট এনি টাইম পঢ়ি থকা ল'ৰাটো শেষত গৈ লাহেকৈ নিচা সোমাই যায়। নিচা বা ধঁপাত বা এই ধৰণৰ নিচাৰ পৰা নিজক দূৰত ৰখাৰ মেইন কামটো হ'ল যে খেলা ধূলা খেলিব লাগিব। এজনী ছোৱালীয়ে তেওঁৰ উপযুক্ত বয়সত যদি তেওঁ নৃত্য গীত ইত্যাদি কৰে, তেওঁৰ মানসিক পৰিৱৰ্তনটো বেলেগকৈ হয়। খেলা ধূলা খেলিলে মানসিক পৰিৱৰ্তনটো বেলেগকৈ হয়। খেলা ধূলা কৰা ল'ৰা ছোৱালীক কোনো ধৰণৰ নিচা খাব মন নাযায়। কথাটো হ'ল যে সমাজখন এনেকুৱা যে সমাজৰ প্ৰতিজন মানুহৰ পিছে পিছে একেবাৰে ধঁপাত নাখাব বুলি পুলিচ লগাই দিয়া, মানুহৰ লগে লগে এজন মানুহ দি দিয়াটো কোনো চৰকাৰে সম্ভৱ নহয়। সমাজত এটা পৰিৱেশ কৰিব লাগিব যে ধঁপাত মুক্ত অসম কৰিবৰ কাৰণে, নিচামুক্ত অসম কৰিবৰ কাৰণে আমি ক্ৰীড়া সংস্কৃতি এইবিলাকৰ ওপৰত গুৰুত্ব দিব লাগে। সেইকাৰণে আমাৰ চৰকাৰে যোৱাবাৰ আমি 56 লাখ মানুহৰ ৰেজিষ্ট্ৰেশ্যনে প্ৰায় 33 লাখ ল'ৰা ছোৱালীৰ দ্বাৰা আমি খেল মহাৰণ কৰিছোঁ। এই খেল মহাৰণৰ আমাৰ ডাঙৰ উদ্দেশ্য আছিল ল'ৰা ছোৱালীয়ে ক্ৰীড়াৰ লগত জড়িত হওক, যাতে নিচাৰ পৰা আঁতৰি আহিব পাৰে। 20 লাখ ল'ৰা ছোৱালীৰে আমি সাংস্কৃতিক মহাসংগ্ৰাম কৰিছোঁ। এই 20 লাখ ল'ৰা ছোৱালীক আমি বিচাৰিছোঁ যে তেওঁলোকে সংগীতৰ মাজত যাওক, এই নিচাৰ পৰা আঁতৰি যাওক। এনেকুৱা কিছুমান ষ্টেপ চৰকাৰেও লৈছে আৰু আমাৰ সমাজৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল যে তোমালোকেও এই ধৰণৰ ষ্টেপবিলাক পৰিৱেশ কৰিব লাগিব। তাৰমানে চৰকাৰে কেতিয়াও মানুহৰ ঘৰে ঘৰে গৈ কোনোবাই নিচা খাব আৰু আজি 3,40 লাখ মানুহ থকা এখন ৰাজ্যত প্ৰতিগৰাকী মানুহকে বিভিন্ন ধৰণে বন্ধ কৰি দিয়াটো সম্ভৱ নহয়। সেইকাৰণে প্ৰতিখন ইনষ্টিটিউটৰ পৰা, প্ৰতিখন সমাজৰ পৰা এনেকুৱা ধৰণৰ ব্যৱস্থা এটা গঢ়ি তুলিব যাতে ধঁপাতৰ প্ৰতি, নিচাৰ প্ৰতি মানুহৰ আসক্তিটো নোহোৱা হৈ যায়। আৰু এইবিলাকৰ আসক্তিটো যেতিয়াই শৰীৰ চৰ্চা, সংগীত চৰ্চা এইবিলাক আৰম্ভ হয় তেতিয়া নিজে নিজে নোহোৱা হয়। এইটো হ'ল ডাঙৰ কথা। সেইকাৰণে তোমালোকৰ মাজতো এই কামবিলাক অত্যন্ত গুৰুত্ব সহকাৰে লোৱা। ছেকেণ্ড কথাটো হ'ল যে আমাৰ ল'ৰা ছোৱালীয়ে কম্পিটিটিভ এক্সামত যাব খোজে, কম্পিটিটিভ এক্সামৰ জৰিয়তে নিজক ভাল অনুষ্ঠানত যাতে ভাল পৰীক্ষা দি সোমাব পাৰে সেইটো চেষ্টা কৰে। আমি যোৱা সময়তো, মই ব্যক্তিগতভাৱেও যোৱা সময়ত যদি তোমালোকে চোৱা যে আমি যোৱা সময়ত টেটৰ পৰীক্ষা যেতিয়া হৈছিল আমি ল'ৰা ছোৱালীক কোচিং কৰাইছিলোঁ। এটা হিউজ কোৱান্টিটিৰ ল'ৰা ছোৱালী তাৰ পৰা টেটৰ শিক্ষক হৈছিল। যোৱা 3rd গ্ৰেড 4th গ্ৰেডৰ চাকৰিৰ সময়তো কৰিছিলোঁ। এতিয়া মোৰ এটা পৰিকল্পনা আছে, ইতিমধ্যে আমি খুব কম দিনত আগবঢ়াই লৈ গৈ আছোঁ। হয়তো এই বছৰৰ পৰা নহ'লেও অহা বছৰৰ পৰা তোমালোকে নলবাৰীত দেখিবলৈ পাবা যে আমি এলেনৰ এখন ইনষ্টিটিউট ইয়াত আৰম্ভ কৰিম আৰু দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে ফ্ৰী আৰম্ভ কৰিম। এলেনৰ ইনষ্টিটিউট এখন নলবাৰী চহৰৰ মাজতে আৰম্ভ হ'ব, যাতে আমাৰ ল'ৰা ছোৱালীয়ে, আমি ইতিমধ্যে মিউনিচিপালিটিৰ পৰা এটা ৰুমো লৈছোঁ, তেওঁলোকক ৰুম দেখুৱাইছোঁ, তেওঁলোক আহি আছে। এলেনৰ ইনষ্টিটিউট এখন আৰম্ভ কৰাৰ লগে লগে মই ভাবোঁ যে দুখীয়া ল'ৰা ছোৱালীক এলেনৰ দৰে এটা আগশাৰীৰ অনুষ্ঠানত যাতে আমি সেই ধৰণৰ শিক্ষা ব্যৱস্থাটো অলপ দুখীয়া ল'ৰা ছোৱালী, নিম্ন মধ্যবিত্ত ল'ৰা ছোৱালী পৰিয়ালবিলাকক দিব পাৰোঁ। আমাৰ যিসকল ধনী ঘৰৰ ল'ৰা তেওঁলোকে হয়তো গুৱাহাটীত গৈ এই ধৰণৰ শিক্ষাবিলাক শিকে বা তাত লৈ পেলাই এডমিশ্যন লৈ 6 মাহ 1 বছৰ কোচিং কৰে, তাৰপিছত ভাল ইঞ্জিনিয়াৰিং মেডিকেলত ছিটো পায় বা বিভিন্ন কম্পিটিটিভ এক্সামত আগবাঢ়ি যায়, নিটত হওক এনেকৈ আগবাঢ়ি যায়। কিন্তু সেই দুখীয়া ল'ৰা ছোৱালীৰ পৰিয়ালবিলাকে এইবিলাক এফৰ্ড কৰিব নোৱাৰে। সেইকাৰণে নলবাৰীতে যদি আমি কৰিব পাৰোঁ তেতিয়া ঘৰত থাকিয়ে তোমালোকে ঘৰৰ পৰা আহিয়ে তাত অন্তত শিক্ষাটো গ্ৰহণ কৰিব পাৰোঁ। আৰু এইটো মোৰ অহা খুব কম দিনৰ, পাৰিলে এই বছৰে পৰিকল্পনাত আছোঁ, এই বছৰ যদি নহয়ও
অহা বছৰলৈকে মই যেনেকৈ নহওক এলেনৰ ইনষ্টিটিউটখন ইয়াত আৰম্ভ কৰিম। দ্বিতীয়তে নাৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত মই আগতে যিটো ক'লো যে সুৰক্ষা হ'ল সমাজে সুৰক্ষা দিব লাগিব, আৰু সমাজৰ সুৰক্ষাৰ কাৰণে সমাজে নিজৰ ব্যৱস্থা এটা তৈয়াৰ কৰিব লাগে। আৰু মই ভাবোঁ যে নাৰীসকলে এতিয়া আমাৰ এই ধৰণৰ নাৰী শিক্ষাৰ ইনষ্টিটিউটবিলাক বা স্পৰ্টছ এক্টিভিটিবিলাক অকণমান ছোৱালীৰ সুৰক্ষাৰ কাৰণেও সুৰক্ষাজনিত কিছু শিক্ষা বা সুৰক্ষাজনিত কিছু কৌশল আমাৰ ল'ৰা ছোৱালীবিলাকক বিশেষকৈ শিকাবৰ প্ৰয়োজন হৈছে। তেনেকুৱা ধৰণৰ কামবিলাকো তোমালোকে বিভিন্ন স্থানত কৰা আৰম্ভ কৰা, আমিও চেষ্টা কৰিম। মইতো বিচাৰোঁ যে MNC কলেজেই আৰম্ভ কৰক, যে ল'ৰা ছোৱালীখিনিয়ে মিনিমাম নিজৰ সুৰক্ষাৰ কাৰণে কি কৰিব পাৰে, ফিজিকেল এক্সাৰচাইজো হ'ব, তাৰ লগে লগে নিজৰ সুৰক্ষাৰ কাৰণে নিজৰ সুৰক্ষাটো নিজে যেতিয়া ৰাখি থ'ব তেতিয়া অন্তত বহুত কথাই হৈ যায়। এটা কথা ঠিক যে এতিয়াও সমাজৰ অসমৰ নহয় ভাৰতবৰ্ষৰ বহুত ঠাই আছে বা অসমৰো বহুত ঠাই আছে ৰাতি 2টা বজাতো নিঃসন্দেহে যাব পাৰি, আৰু এইখন অসমৰে তাৰ 5 কিলোমিটাৰৰ ভিতৰতে এনেকুৱা এখন ঠাই পাব যে তাত সন্ধিয়া 7টা বজাৰ পৰা ওলাব নোৱাৰি। গতিকে এনেকুৱা নহয় যে সকলো অঞ্চলে অসুৰক্ষিত নহয়, কেৱল সমাজৰ এনেকুৱা অঞ্চল কিছুমান আছে য'ত 9টা বজাৰ লগে লগে 7টা বজাৰ লগে লগে ওলাব নোৱাৰা হৈ যায়, আৰু এনেকুৱা ঠাইও আছে অসমত যে ৰাতি 2টা বজাতো নিঃসন্দেহে ছোৱালী এজনী ঘূৰিব পাৰে। সেইকাৰণে পৰিৱেশটো আমি সামাজিক ব্যৱস্থাৰ মাজেৰে বনাব লাগিব, আৰু সেই ব্যৱস্থাবিলাক আমি চৰকাৰেও এটা ব্যৱস্থাৰ মাজেৰে কামবিলাক কৰি আছে। আৰু তোমালোকেও এই ধৰণৰ মিনিমাম নিজৰ সুৰক্ষাৰ কথাখিনি শিকি ল'ব লাগে, যাতে নিজক সুন্দৰভাৱে আগবঢ়াই দিব পাৰি। তাৰ লগে লগে এটা কথা সদায় মনত ৰাখিব লাগে যে আমাৰ যি সমাজ ব্যৱস্থা, এই সমাজ ব্যৱস্থাৰ লগত নিজক মিলাই ৰাখি পৰিয়ালখনে মোক কেনেকৈ বিচাৰে, পৰিয়ালটোৱে মোক কেনেকৈ বিচাৰে, তেনেকৈ নিজক গঢ় দিব লাগে। কেতিয়াবা কি হয়, আমি গম নোপোৱাকৈ আমাৰ বেছিসকল নাৰী এনেকুৱা হয় যে গম নোপোৱাকৈ তেওঁ বয়সৰ দুখত এনেকুৱা কিছুমান কামত সোমাই যায়, পিছত গৈ তাৰ ভিক্টিম হৈ যায়। আমি যদি নিজক আগৰে পৰা সংযত ব্যৱস্থা এটা আৰু আমাৰ সমাজ ব্যৱস্থাৰ মাজেৰে যাওঁ, এনেকুৱা ধৰণৰ বিপদবিলাকত কম পৰা যায়। তাৰ মাজত কিছুমান দুৰ্ঘটনা থাকে, মই দুৰ্ঘটনাটোত কোৱা নাই, দুৰ্ঘটনাটো দুৰ্ঘটনাই, যিকোনো মানুহে এই দুৰ্ঘটনাত পতিত হ'ব পাৰে, কিন্তু বহুত মানুহক দেখা যায় যে নিজৰ জীৱনশৈলীটো এনেকৈ বদলাই পেলাই ছোৱালীবিলাকে, তাৰপিছত গৈ নিজে বিপদত পৰে, বিপদত পৰাৰ পিছত ঘূৰি অহাৰ ৰাস্তাটো নাথাকে। সেইকাৰণে নিজৰ জীৱনশৈলীটো আমাৰ সমাজ ব্যৱস্থাৰ লগত মিলাই তেনেকৈ কৰি ৰখাটো আমাৰ ছাত্ৰীসকলৰ এটা ডাঙৰ দায়িত্ব, আৰু সেই দায়িত্বটো পালন কৰিব লাগে। দ্বিতীয়তে শেষৰগৰাকীয়ে সুধিছে যে পৰ্যটন, অসমখন এনেকুৱা এখন ঠাই যে অসমৰ যিকোনো এখন গাঁও পৰ্যটন ক্ষেত্ৰ কৰিব পাৰি, মানে ইমান পৰ্যটনৰ সম্ভাৱনা আছে। আমি এইটোও ঠিক যে তথ্য সহকাৰে যদি চাওঁ, আমি জিলা ভিত্তিক যেতিয়া চাওঁ যে কোনখন জিলালৈকে আটাইতকৈ বেছি পৰ্যটক আহিছে, তেতিয়া দেখিবলৈ পাওঁ যে আটাইতকৈ কম পৰ্যটক অহা জিলাখন নলবাৰী জিলা। মই ঘৰুৱা পৰ্যটক মানে বাহিৰৰ পৰা অহা পৰ্যটক কৈছোঁ। কথাটো হ'ল যে পৰ্যটক এজন আহিবৰ কাৰণে পৰ্যটনক আকৰ্ষণ কৰিব পৰা কিছুমান ব্যৱস্থা লাগে, যে কিহৰ কাৰণে পৰ্যটক আহিব। ক'ৰবাত কামাখ্যা মন্দিৰ আছে, মন্দিৰটোতো মানুহ গৈছে, ক'ৰবাত নেশ্যনেল পাৰ্ক এখন আছে, কাজিৰঙালৈ মানুহ গৈছে, মানাহলৈ মানুহ গৈছে। আমাৰতো তাত এনেকুৱা একো বস্তুৱে নাই য'ত মানুহক আকৰ্ষণ কৰিব পাৰি। কিন্তু তাৰ লগে লগে আমাৰ ইতিহাস গৰকা 200-250 বছৰ, 300 বছৰ, 500 বছৰ পুৰণা কিছু মঠ মন্দিৰ আছে, যিখিনিক আমি পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ়িব পাৰোঁ। সেইকাৰণে তোমালোকৰ কলেজখন যিদিনাখন আমি ছায়েন্স টিম বুলি দিম বুলি কৈছিলোঁ কেবিনেটত, সিদিনাখন কেবিনেটে আৰু এটা ডিচিশ্যন লৈছিলে যে নলবাৰীৰ 4খন এনেকুৱা ধৰ্মীয় তীৰ্থস্থানত আমি 3 কোটিকৈ টকা দিম। নলবাৰীৰ বালিলেচা মন্দিৰ, নলবাৰীৰ বিল্লেশ্বৰ দেৱালয়, নলবাৰী হৰি মন্দিৰ, আৰু নলবাৰীৰ আমাৰ আৰু এটা দেৱালয় আছিল। আমি 4টা দেৱালয়লৈকে আমি 3 লাখ টকাকৈ 3 কোটি টকাকৈ 12 কোটি টকাৰ সিদ্ধান্ত লৈছিলোঁ যে 12 কোটি টকা দিম যে এই অনুষ্ঠানবিলাক অকণমান ডেভেলপ কৰক। আমি নলবাৰী হৰি মন্দিৰৰ মই নিজে সভাপতি, খুব সুন্দৰকৈ আমি মন্দিৰটো গঢ়ি আছোঁ, যাতে মানুহে তালৈকে পৰ্যটনৰ আকৰ্ষণ হিচাপে মন্দিৰ দৰ্শন কৰিব যায়, তাত যাব পাৰে। তেনেকৈ বালিলেচা মন্দিৰ, বিল্লেশ্বৰ দেৱালয় বা টকেশ্বৰী, মানে আমাৰ গোটেই দেৱালয়খিনি, যিখিনি দেৱালয় বা মন্দিৰক লৈ আমি ধৰ্মীয় পৰ্যটন ক্ষেত্ৰ এখন কৰিব পাৰোঁ। বাঘেশ্বৰী দেৱালয়কো আমি
3 কোটি টকা দিছিলোঁ। এতিয়া বাঘেশ্বৰী দেৱালয় এই 4টা মন্দিৰক আমি এটা চাৰ্কিট বনাই এটা পৰ্যটন ক্ষেত্ৰৰ কাৰণে এইবাৰ 12 কোটি টকা আমি দিছোঁ, তাক কেনেকৈ ডেভেলপ কৰিব পাৰোঁ। নলবাৰীত মই যোৱা বছৰ যেতিয়া MLA আছিলোঁ তেতিয়া এটা প্লেনেটৰিয়াম বনাইছিলোঁ। প্লেনেটৰিয়ামটো যোৱা 5 বছৰ মই বিধায়ক নাছিলোঁ, কৰি আছিলে, তাক সম্পূৰ্ণ নহ'ল। মই এইবাৰ দায়িত্ব লোৱাৰ পিছত আমি সম্পূৰ্ণ কৰিলোঁ। এতিয়া প্লেনেটৰিয়ামত তোমালোকেও যাব পাৰা। প্লেনেটৰিয়ামটো আমি এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে, যাতে ছায়েন্স শিক্ষাত থকা ল'ৰা ছোৱালী তাত প্লেনেটৰিয়ামলৈ যায়। প্লেনেটৰিয়ামৰ কাষত এখন আমি কুমাৰ ভাস্কৰ বৰ্মা কলাক্ষেত্ৰ নিৰ্মাণ কৰি আছোঁ। কাম প্ৰাৰম্ভিক পৰ্যায়ত, আমি তাত কাম আৰ্ট ফিলিং, বাউণ্ডেৰী ৱাল কিবা কিবি কাম কৰি আছোঁ। তাৰ কাষতে এখন ষ্টেডিয়ামো বনাই আছোঁ। আমাৰ লক্ষ্য হ'ল যে কেনেকৈ এনেকুৱা ধৰণৰ কিছু অনুষ্ঠান কৰোঁ যে তোমালোকৰ ঘৰলৈ কোনোবা এজন মানুহ আহিলে ক'ত লৈ যাবা, বোলে নলবাৰী হৰি মন্দিৰত লৈ গ'লোঁ, নলবাৰী বালিলেচা মন্দিৰত লৈ গ'লোঁ, প্লেনেটৰিয়ামটো চাব গ'লোঁ, কলাক্ষেত্ৰখন চাব গ'লোঁ। এটা ডেষ্টিনেশ্যন তেনেকেই কৰিব, য'ত আমাৰ ডেষ্টিনেশ্যনে নাছিল তাত আমি পৰ্যটন বিচাৰি ক'ত লাভ আছে। এতিয়া আমি নলবাৰী চহৰৰ ওচৰে পাঁজৰে এখন বন উদ্যান বনাব বিচাৰিছোঁ। পাৰিলে এখন মিনি জু বনাব লাগিব, যাতে ল'ৰা ছোৱালীয়ে মানে কোনোবা পৰ্যটক আহিলে আমি লৈ যাব পাৰোঁ। এইবিলাক একেদিনাই, যেনেকৈ যোৱা সময়ত মই এটা প্লেনেটৰিয়াম কৰিছিলোঁ, এইবাৰ 4টা মন্দিৰৰ কাম আগবঢ়াইছোঁ। অহা সময়ত কলাক্ষেত্ৰখন মই আগবঢ়াম। তাৰপিছত হয়তো এখন জু, এখন বটানিকেল গাৰ্ডেন, পাৰ্ক এখন। এতিয়া নলবাৰী চহৰৰ পাৰ্ক এখন, ভাল পাৰ্ক এখন নাই। ল'ৰা ছোৱালীক ক'লে ক'ত যাব, ঘৰলৈ অহা পৰ্যটক বা ঘৰলৈ অহা আলহীটোক ক'ত লৈ যাব। সেই ধৰণৰ পৰিৱেশবিলাক আমি এটা এটা সময়ত বনাই আহিব লাগিব। আমাৰ কাৰণে সম্ভাৱনা আছে। নলবাৰী ৰাস বুলি ক'লে হাজাৰ হাজাৰ মানুহ, লাখৰ ঘৰত মানুহ ইয়ালৈ আহে। সেই দিনকেইটাত অকল ৰাস চোৱাই নহয়, তাৰ লগত আৰু ক'ত যাব পাৰে। সেইকাৰণে আমি পৰিকল্পনাৰ অভাৱ আছিল, কিছুমান কাম আমি কৰা নাছিলোঁ। আমি ভাবি আছিলোঁ যে এনেকেই চলি থাকিব। এতিয়া লাহে লাহে আমি এটা পৰিকল্পনাৰে গৈছোঁ। মই ভাবোঁ যে অনাগত দিনত পৰ্যটনৰ ক্ষেত্ৰখনত আমি আগবঢ়াই দিব পাৰিম। এইবাৰৰ এই 12 কোটি টকাই 4টা মন্দিৰক আগবঢ়াই দিয়াৰ লগে লগে আমাৰ এটা ক্ষেত্ৰ ডেভেলপ হ'ল। প্লেনেটৰিয়ামটো তাৰ সংযোজন, তাৰ লগে লগে কলাক্ষেত্ৰখন সংযোজন, আৰু কিছুমান বস্তু আমি পৰিকল্পনাত ৰাখিছোঁ। পাৰ্ক, বন উদ্যান, মিনি জু, এই ধৰণৰ কামবিলাক কৰিব লাগিব, য'ত আমি পৰ্যটকক আকৰ্ষণ কৰিব পাৰোঁ। সেইকাৰণে আমাৰ এইবিলাক প্লেন থাকিব, আৰু এইবিলাক প্লেনতে আমি কাম কৰি গৈ থাকিব। আৰু তাৰ কাৰণে খুব সঘনাই ইমিডিয়েটলি হৈ যাব বুলি ভাবিব নালাগে, কিন্তু হৈ গৈ আছে। আৰু তাৰ লগে লগে মোৰ ছাত্ৰ ছাত্ৰীসকলে এটা আহ্বান থাকিব যে পৰ্যটনৰ এটা ডাঙৰ ব্যৱস্থাটো হ'ল যে তাৰ ইতিহাসটোক উদ্ধাৰ কৰা। ছাৰ, আমাৰ অসমত বানপানীৰ সমস্যাৰ বিষয়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি থকা হৈছে, কিন্তু নলবাৰীত এজাক বৰষুণ হ'লেই কৃত্ৰিম বানপানীয়ে দেখা দিয়ে, আৰু আমাৰ মহাবিদ্যালয়ৰ চৌহদৰ সন্মুখতো বহুতো কৃত্ৰিম বানপানীয়ে দেখা দিয়ে, যাৰ বাবে ছাত্ৰীসকলে অহাটো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে ইয়াৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰিব নেকি? গুৰুত্বপূৰ্ণ সময়ৰ মাজতো আমাৰ মহাবিদ্যালয়ত উপস্থিত হোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাৰ, বৰ্তমান সময়ত আমি বাংলাদেশত হৈ থকা শেহতীয়া পৰিস্থিতিটোক লৈ সকলোৱে জ্ঞাত, আৰু ইতিহাসলৈ লক্ষ্য কৰিলে আমি সকলোৱে গম পাওঁ যে বাংলাদেশৰ পৰা বহুতো লোক অসমলৈ আহি থিতাপি লয়। গতিকে এতিয়াৰ পৰিস্থিতিটো, এতিয়া যি বাংলাদেশৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, সেই পৰিস্থিতিটো বাংলাদেশৰ পৰা বহুতো লোক আহি অসমত মানে তেনেকৈ প্ৰব্ৰজন কৰাটো মানে হ'ব পাৰে। গতিকে সেই ক্ষেত্ৰত আপোনালোকৰ চৰকাৰে, অৰ্থাৎ অসম চৰকাৰে প্ৰব্ৰজনকাৰীক ৰোধ কৰিবলৈ কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব? নমস্কাৰ ছাৰ, মোৰ নাম শ্ৰী ভাগ্যশ্ৰী কলিতা। পোনপ্ৰথমে আপোনাক বহুত বহুত ধন্যবাদ। আপুনি আপোনাৰ বহুমূলীয়া সময়খিনি আমাক দিলে, আৰু মোক আপোনাক সুধিব লগা আছিল যে যদিও এইটো আপোনাৰ দায়িত্ব নহয়, এইটো পৌৰ নিগমৰ হয়, তথাপিও আমি দেখা পাওঁ নলবাৰী চহৰখন এতিয়া বহুত লেতেৰা। হ'লে মানে কি, আমিতো সকলোৱে কৰে বোলে, ৰাতিপুৱা সকলোৱে আহে, আৰু আহি কিনে তাৰে তেওঁলোকে চব নিজৰ ঘৰৰ পলিথিন আদি কৰি বহুত লেতেৰা বস্তু নলবাৰী চহৰখনৰ মাজমজিয়াত পেলাই থৈ যায়। আৰু যদি আপুনি এই নিৰ্দেশটো মানে পৌৰ নিগমক দিয়ে, নলবাৰী চহৰখন কিছু চাফ চিকুণতালৈ আহিল হয়, আৰু সেইটো আপুনি কিবা এটা নিৰ্দেশ বা পদক্ষেপ ল'ব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। কথাটো হ'ল যে এই যে কৃত্ৰিম বানপানী বা এইবিলাক যে সমস্যা, এই সমস্যাবিলাক
আমিয়ে সৃষ্টি কৰিছোঁ আৰু আমিয়ে সমাধান কৰিব লাগিব। ইয়াত কোনো বেলেগ কথা নাই, সৃষ্টিটো আমাৰে, আমি সমাধান কৰিব লাগিব। নলবাৰী যিখন চহৰ, এই চহৰখন হ'ল পাগলাদিয়াতকৈ তলত আছে। আমাৰ ওচৰৰে পাগলাদিয়া নদীটো বৈ গৈছে। পাগলাদিয়াৰ যিটো পৃষ্ঠ মানে জলপৃষ্ঠ বা পাগলাদিয়াৰ যিটো পৃষ্ঠ, সেই জলপৃষ্ঠতকৈও আমাৰ চহৰখন তলত আছে। গতিকে ওচৰত এটা নদী আছে, তথাপিতো আমি চহৰখন যেতিয়া তলত আছে, আৰু নলবাৰী চহৰখন গোটেই অঞ্চলটোৱে এটা মানে বাতিৰ দৰে, যে চাৰিওফালে আমি এটা দ অঞ্চল আৰু চাৰিওফালটো ওখ। গতিকে এই ধৰণৰ ঠাইখনত মানে বৰষুণ দিলে বা তাৰ পৰা পানী হোৱাটো স্বাভাৱিক, আৰু পানী হৈ তাৰ পৰা ওলাই নিবৰ কাৰণে পাগলাদিয়ালৈকে আমি ওলাই দিব নোৱাৰোঁ, কাৰণ পাগলাদিয়াটো ওখত আছে। তেতিয়া পানী স্বাভাৱিকতে তললৈকে যাব, গতিকে ওখলৈকে যোৱাৰ কথাই নাহে। সেইকাৰণে চহৰৰ ওচৰত পাগলাদিয়াটো থকাৰ পিছতো আমি পাগলাদিয়ালৈ পানী নিব নোৱাৰোঁ। পানীখিনি বৰং পাগলাদিয়াত পানী বাঢ়িলে আমাৰ ফালে সোমাই আহিব। গতিকে এইটো হ'ল আমাৰ নলবাৰী চহৰৰ ভৌগোলিক ব্যৱস্থা। চহৰখন এনেকুৱা আছিল যে এতিয়া চোৱা, তোমালোকে ইয়াতে আছা, এই পিছফালে এটা মস্ত পিটনি আছে, আৰু আজি মই কৈ গৈ আছো যে আজিৰ পৰা 5 বছৰ পিছত এই পিটনিটো দেখা নোপোৱা। এই ইয়াত যে বহি আছো, এনেকে অকণমান MNC স্কুলখনৰ বেক চাইডে যিটো অঞ্চল আছে, ইয়াত এটা ডাঙৰ পিটনি আছে। এই তোমালোকৰ এইখিনিতে আছে, এইখিনিতে নহয় জানো পিটনিটো? দেখি আছা। আজিৰ পৰা তুমি 5 বছৰ পিছত ইয়ালৈকে আহিবা, কলেজত পঢ়ি পাছ কৰি যোৱাৰ পিছত আহি এবাৰ কলেজখন চাব আহিবা, পিছফালৰ পিটনিটো দেখা পোৱা নে চাবা? নেদেখা। গতিকে পিটনিটো আজি এই অঞ্চলৰ পানী কিছু এবজৰ্ব কৰি আছিল, কালিলৈকে এইটো নোহোৱা হ'ব। এনেকে নলবাৰী চহৰত বহুত এনেকুৱা ঠাই আছিল, দ ঠাই, যিবিলাকে পানীটো এবজৰ্ব কৰিছিল, পানীটো ৰখাই আছিল। কিন্তু চহৰীকৰণ এনেকুৱা এটা ব্যৱস্থা য'ত এইবিলাক নোহোৱা কৰিব নোৱাৰি। এইটো নহয় যে নোহোৱা কৰিব পাৰি, চহৰীকৰণত এইবিলাক হৈয়ে থাকিব। যোৱা পৰহি আমি বিধানসভাত এখন আইন আনিছোঁ যে এনেকুৱা ধৰণৰ যিবিলাক জ্বলা হয়, আগতে গুৱাহাটীত এই আইনখন আছিলে আমাৰ, এতিয়া আমি এনেকুৱা ধৰণৰ জ্বলা হয়, এনেকুৱা ধৰণৰ পানী ওলাই যোৱা চেনেলবিলাক কোনোৱে যাতে ব্লক কৰিব নোৱাৰে, আৰু ব্লক কৰিলে আমি বহুত কঠোৰ আইনেৰে তাক হেৰি কৰিব পাৰোঁ, মানুহক এফেকশ্যন কৰিব পাৰোঁ। এনেকুৱা ধৰণৰ এখন আইন আনিছোঁ জলাশয় প্ৰটেকশ্যনৰ কাৰণে, মানে এনেকুৱা ধৰণৰ জলাশয় আৰু নদীৰ পানী ওলাই যোৱা চেনেলবিলাকৰ প্ৰটেকশ্যনৰ কাৰণে। গতিকে চৰকাৰে সেই কামবিলাক ভৱিষ্যত দূৰদৰ্শিতাৰে কৰি গৈ আছে। এতিয়া নলবাৰী চহৰত মই এইবাৰ বিধায়ক হোৱাৰ পিছত আমি এটা ছাৰ্ভে কৰিছোঁ। এইবাৰ বিধায়ক হোৱাৰ অলপ আগৰ পৰাই মই ছাৰ্ভেটো কৰাইছিলোঁ। আমি বাহিৰৰ এটা এজেঞ্চিৰ পৰা ছাৰ্ভে কৰাইছিলোঁ, আৰু তাত আমি গোটেই চহৰৰ পানীটো কেনেকৈ ওলাই যাব তাক আমি প্ৰায় 2 মাহ ধৰি ছাৰ্ভে কৰাৰ পিছত তেওঁলোকে দেখুৱাই দিছিল যে আমাৰ পানীটো কোনফালে যাব পাৰে, ফুলগুৰি জানত যাব পাৰে, জাহা চেনেলত যাব পাৰে, জাহালৈ কেনেকৈ যাব, এটা মানে ব্যৱস্থা কোনটো কোনটো ৰাস্তাৰে যাব পাৰে, ভালুকমৰা জানলৈ যাব পাৰে, এনেকুৱা ধৰণৰ 4টা পইণ্ট তেওঁলোকে দি দিছিল, যেনে আমি পানীটো ওলাই নিব পাৰোঁ। এতিয়া যদি তোমালোকে চোৱা, নলবাৰী চহৰত যোৱা কিছুদিন আগত আমি 1-1.5 বছৰ আগৰ পৰা কাম আৰম্ভ কৰিছিলোঁ। প্ৰায় 106 কোটি টকাৰে আমি 5টা ৰাস্তা আৰু তাৰ ড্ৰেইন আৰু ইউটিলিটি শিফটিং, ইলেক্ট্ৰিকেল শিফটিং লৈ আমি কামসমূহ আৰম্ভ কৰিছোঁ। এতিয়াও কাম চলি আছে। এতিয়া যদি চোৱা, নলবাৰীৰ NT ৰোড, তোমালোকৰ সন্মুখৰ এই ৰাস্তাটো, হাজো ৰাস্তা, পল্লা ৰাস্তা, এনেকৈ গোটেই মেজৰ ৰাস্তাকেইটাত আমি ড্ৰেইন বনাই আছোঁ। ড্ৰেইনৰ কাষত ফুটপাথ বনাইছোঁ, ফুটপাথত গ্ৰিল লগাইছোঁ, দেখিবলৈ ভাল কৰা। ইলেক্ট্ৰিচিটিৰ প'ষ্টবিলাক ৰাস্তাৰ মাজলৈ গুচি আহিল, কাৰণ ৰাস্তাবিলাক বহল কৰিছোঁ। বিভিন্নজনে নলবাৰীৰ যথেষ্ট মানুহে আমাক সহায় কৰিছে। কোনোবাই কেতিয়াবা আপত্তিও কৰিছে, অলপ জোৰ কৰিব লগা হৈছে। এতিয়াও NT ৰোডত ইলেক্ট্ৰিকেল প'ষ্টবিলাক ছাইডলৈ নিব পৰাই নাই, ৰাস্তাৰ মাজতে ছাইডত আছে। এতিয়া ৰাইজক অনুৰোধ কৰি আছোঁ যে ইলেক্ট্ৰিকেল প'ষ্টবিলাক ছাইডলৈ নিলে ৰাস্তাটো বহল হ'ব। ৰাইজে সহযোগ কৰিছে, তাৰ মাজত 2-এজন মানুহ থাকে যোনে সহযোগ কৰিব টান পায়, তাক আমি অলপ জোৰ কৰিও কৰিছোঁ। বহুত মানুহে মোক বেয়াও পাইছে, কোনোবাই যে নিজৰ মাটিটো বাৰাণ্ডাখন ভাঙা গৈছে, কাৰোবাৰ ৰাস্তাটো ভাঙা গৈছে, কোনোবাই ভালো পাইছে। কিন্তু আমি এটা ব্যৱস্থাৰ মাজেৰে এই গোটেই ৰাস্তাকেইটা ক্লিয়াৰ কৰি আছোঁ, আৰু আমি ফাৰ্ষ্ট ফেজত 106 কোটি টকা দি আমি এই কামটো আৰম্ভ কৰিছোঁ। তোমালোকৰ ইয়াৰো ড্ৰেইনটো বনি আছে। এতিয়া চোৱা, তোমালোকৰ ইয়াৰে ড্ৰেইনটো বনি আছে, অলপমান আগত গৈ আমাৰ সাহিত্য সমাজৰ অফিচটো আছে। আজি 2-3 মাহ ধৰি তেওঁলোকক মই বুজাই আছোঁ যে আপোনালোকৰ গেটখন মই বনাই দিম, অকণমান পিছুৱাই দিয়ক, নহ'লে গেটখন থাকিলে ড্ৰেইনটো বনাব নোৱাৰোঁ। 2 মাহ বুজোৱাৰ পিছত আজি কেইদিনমান আগত মোক এগ্ৰী কৰিছে যে হ'ব, গেটখন আপুনি বনাই দিব। এতিয়া গেটখন ভাঙি পিছফাললৈ বনাম, তাত ড্ৰেইনটো বনাম,
এনেকুৱা বহুত সমস্যাৰ মাজত চলি থাকিব লাগে যে মানুহে নাজানো মানে সহায়ো কৰে, এনেকুৱা নহয় যে কোৱাৰ লগে লগে সহায় কৰিছে। তেনেকৈ আমি ড্ৰেইনবিলাক বনাই আছোঁ লাহে লাহে। এই কামখিনি কৰোঁতে আমাক অলপ সময় লাগিব আৰু মই ভাবোঁ যে এইবাৰ আমি সম্পূৰ্ণ মানে বিজ্ঞানসন্মতভাৱে এটা ছাৰ্ভে কৰি কোনফালৰ পানী কোনফালে যাব, কেনেকৈ যাব। বহুত ঠাইত এনেকুৱা আছিল আগতে ড্ৰেইন বনাই দিওঁ, পানীটো গৈ মাজতে ৰৈ যায়, ইফালেও নাযায় সিফালেও নাযায়। আমি এটা ড্ৰেইনটোৰ গ্ৰেডিয়েণ্টবিলাক চাই কোনফালে পানী কেনেকৈ যাব। কিন্তু এইটোও ঠিক যে ইয়াৰ কাৰণে আৰু বহুত পইচা লাগিব। এই ড্ৰেইনবিলাক এতিয়া জাষ্ট মই 5টা ৰাস্তাৰ কামে কৰিম। এই 5টা ৰাস্তা বহল কৰা, 5টা ৰাস্তাত ইলেক্ট্ৰিকৰ শিফটিং কৰা, কাৰণ ইয়াৰ পিছত আৰু নলবাৰী চহৰ বহল কৰাৰ কোনো উপায় নাই। একেবাৰে মানুহৰ বাৰেণ্ডালৈকে গৈছোঁ আৰু ইয়াৰ পিছত আৰু ৰাস্তা বহল নহয়। গতিকে মোটামুটিকে 14 মিটাৰ বহলৰ ৰাস্তা, তাৰ ফুটপাথ, তাৰ ড্ৰেইন, এণ্টি ৰোডত এতিয়াও পৰা নাই। গতিকে আমাৰ চেষ্টা আছে যে কেনেকৈ আমি চহৰখন কৰিম। সেইকাৰণে কৃত্ৰিম বানপানীৰ কাৰণে এইটো আজি কৰা সমস্যা নহয়, এনেকৈ আমি ফুটি 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 আহি এতিয়া এটা এক্সট্ৰিম পৰ্যায় পাই গ'লোঁ। এতিয়া পানীৰ কাৰণে কিছুদিন সমস্যা হ'ব আৰু এইটোও নহয় চহৰীকৰণৰ এটা মানে বৰষুণৰ বান বোলা বস্তু নোহোৱা কৰি দিব নোৱাৰি, ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি। সেইকাৰণে আমাৰ চৰকাৰৰ বান নিয়ন্ত্ৰণ বিভাগে আছে, বান নোহোৱা কৰা বিভাগ নাই, বান নিয়ন্ত্ৰণ কৰা বিভাগ আছে। এতিয়া আপোনালোকে যদি চাই আমাৰ বিভাগটোৰ নাম বান নিয়ন্ত্ৰণ, বান নোহোৱা কৰা নহয়। ঘৰৰ পৰা যেতিয়া পানী পৰিব তাত বৰষুণ নহ'লে পানী হ'বই। ওপৰত যেতিয়া এইবাৰ নলবাৰী জিলাত হায়েষ্ট বৰষুণ হৈছে, অসমৰ ভিতৰত হায়েষ্ট বৰষুণ হৈছে। আকৌ মই দিয়া ডাটা নহয়, মেট্ৰলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াই দিয়া ডাটা। মেট্ৰলজিকেল ছাৰ্ভে ডাটাটো ওলাই ল'বা, তোমালোকে অনলাইনত মাৰিলে পাবা যে হায়েষ্ট বৰষুণ কোনখন জিলাত হৈছিল, নলবাৰীত হৈছে এইবাৰ। সেইকাৰণে ইয়াত যেতিয়া ওপৰৰ পৰা পানী পৰিবহিত যাব লাগিব। আৰু এইবাৰ ইমান বানপানী হোৱাৰ পিছতো অন্ততঃ 2 ঘণ্টা 3 ঘণ্টাৰ পিছত এই বনাই থকা ড্ৰেইন কেইটাৰে অলপ অলপকৈ পানীটো 2-3 ঘণ্টা বা 5 ঘণ্টাৰ ভিতৰত ওলাই গৈছে। যেতিয়া ড্ৰেইনবিলাক সম্পূৰ্ণ হ'ব, মই বানটো নোহোৱা কৰি দিব নোৱাৰোঁ, বানটো নিয়ন্ত্ৰণ কৰি দিব পাৰিম, যাতে বৰষুণ দিলে 1 ঘণ্টা 1.5 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টাৰ ভিতৰত পানীটো ওলাই গৈ ধুনীয়াকৈ জানলৈকে গুচি যায়। এতিয়া আমি কেইদিনমান আগত ড্ৰোন ছাৰ্ভে কৰিছোঁ, আমাৰ জাহাজ চেনেলটোৰে গৈ চাউল খোৱা হৈ ব্ৰহ্মপুত্ৰত কেনেকৈ পানীটো পেলাব পাৰি। অলৰেডি ছাৰ্ভে কমপ্লিট হ'ল। এতিয়া আমাৰ এই পানীটো ব্ৰহ্মপুত্ৰৰ জাহাজ চেনেল হৈ ব্ৰহ্মপুত্ৰলৈকে যায়, কেনেকৈ চাউল খোৱা হৈ নাযায়, ঘূৰি পেলাই বৰপেটা হৈ গৈ বৰপেটাৰ পৰা ব্ৰহ্মপুত্ৰত পৰে। ইফালে যিটো মুকালমৰ চিধাকৈ চাউল খোৱা হৈ যোৱা ৰাস্তা আছিল, সেইটো অলৰেডি মানুহে এনক্ৰ'চ কৰি তাত ঘৰ চৰ বনাই দিয়াৰ কাৰণে সেই ড্ৰেইনটো বন্ধ হৈ গ'ল। সেইটো আছিল পুৰণি ড্ৰেইন, যিটোৰ কাৰণে আমাৰ বহুত কাজিয়া হৈছে। এতিয়া মই সেই মানুহখিনিক কেনেকৈ, সেইটো মোৰ সমষ্টিত নপৰে, কিন্তু মই ব্যৱস্থা কৰিছোঁ কেনেকৈ মানুহখিনিক এভেকশ্যন কৰি এই ড্ৰেইনটো দি ডাইৰেক্ট ব্ৰহ্মপুত্ৰত পেলাই দিব পাৰি। আৰু যদি সেইটো ক্লিয়াৰ কৰিব পাৰোঁ, হয়তো 1 ঘণ্টাতে পানীটো নোহোৱা হ'ব। বান নোহোৱা হ'ব বুলি মই কোৱা নাই, পানী নিয়ন্ত্ৰণ কৰাৰ যিটো কাম, এই কামটো আমি কৰি আছোঁ আৰু এই কামটো হৈ যাব। অলপ ধৈৰ্য ধৰিব লাগিব আৰু ইমান বছৰৰ সমস্যা এটা একেদিনে ক'ত নোহোৱা হ'ব। গতিকে অলপ কিছুদিন তুমি অন্ততঃ বোকাৰে আহিলা, তোমাৰ ভণ্টিজনী যাতে কলেজলৈ আহোঁতে বোকাৰে আহিব নালাগে তাৰ কাৰণে চিন্তা কৰি আছোঁ। তুমি বোকাৰে যাব লাগিব, কাৰণ তোমালোকৰ কলেজ শিক্ষাটো শেষ হৈ যাব 1 বছৰ বা 2 বছৰত মোৰ কামটো সম্পূৰ্ণ নহয়। কিন্তু যদি আমি কামখিনি কৰি যাই থাকিব পাৰোঁ, অন্ততঃ তোমাৰ ভণ্টি কলেজলৈ আহোঁতে অলপমান মানে মেখেলা দাঙি আহিব নালাগে আৰু সুন্দৰভাৱে আহি সোমাব পাৰিব, তেনেকুৱা এটা পৰিৱেশ কৰিব পাৰোঁ নেকি চাওঁ। গতিকে সেইটোৰ চেষ্টাত আমি আছোঁ। চহৰখন চাফ চিকুণৰ কথাটো এনেকুৱা যে চহৰখন আমি ড্ৰেইন এতিয়া বহুখিনি নলা নৰ্দমা বনাই আছোঁ আৰু কনষ্ট্ৰাকশ্যনৰ কামো চলি আছে। তাৰ কাৰণে চাফ চিকুণৰ যিমান কৰিব পাৰে মিউনিচিপালিটি কৰি আছে, যদিও তেওঁলোকৰো পৰা নাই, কাৰণ এনি টাইম ড্ৰেইনৰ কাম চলি থাকিলেতো সম্ভৱ নহয়। মাজতে কিছু মাহ আগতে এটা ৰিপৰ্ট ওলাইছিল যে প্ৰদূষিত চহৰৰ ভিতৰত নলবাৰী চহৰৰ নামো আহিছিল, আৰু অসম নহয় ভাৰতবৰ্ষৰ ভিতৰত প্ৰদূষিত চহৰত 1 নম্বৰত নাম আহি গৈছিলে। এতিয়া আমি তাৰ পিছত যথেষ্ট মানে বিভিন্ন ঠাইত ধূলি বালিৰ কাৰণে পানী মৰা আৰু প্লেণ্টেশ্যনটো আমি খুব গুৰুত্ব দিছিলোঁ। এইবাৰ তোমালোকে শুনি আনন্দ লাভ কৰিবা যে এইবাৰ যে আমি অমৃত বৃক্ষ আন্দোলন কৰিছিলোঁ, যে গোটেই অসমত যিটো অমৃত বৃক্ষ আন্দোলন চলিছিল যোৱা 1 মাহ ধৰি, অসমে এইবাৰ হায়েষ্ট গছ পুলি লোৱাৰ ৰেকৰ্ড কৰিছে নলবাৰী জিলাই। গোটেই অসমৰ গোটেই জিলাৰ ভিতৰত আমি 176%, এতিয়া চাগে 80 ক্ৰছ কৰিলে। আমাৰ টাৰ্গেট যিমান আছিল প্ৰায় ডবল ৰুই দিলোঁ, 180%লৈকে গ'লোঁ। গতিকে নলবাৰী জিলা অসমৰ ভিতৰত এইবাৰ
বৃক্ষৰোপণত 1 নম্বৰত আছে। মই ভাবোঁ যে এইবিলাকৰ ফল আজি নাপাম, আজিৰ পৰা 10 বছৰ 15 বছৰ পিছত ইয়াৰ ফল পাম যে গছবিলাক যেতিয়া গজি উঠিব। তোমালোকে যদি চোৱা হাইৱেৰ দুইফালে আমি গছ লগাইছোঁ, হাইৱেৰ মাজত দুইফালে। এতিয়া আমাৰ চেল্ফ হেল্প গ্ৰুপৰ দ্বাৰা ল'ৰা ছোৱালীৰ দ্বাৰা তোমালোকেও যিমান পাৰা গছ লগাবলৈ চেষ্টা কৰিবা। আৰু এইবিলাক হ'ল প্ৰদূষণ নোহোৱা কৰাৰ এটাই উপায়, সেইটো হ'ল গছ লগাবলৈ। বাৰু নলবাৰীততো গছ গছনি কম আছিল, এতিয়া লাহে লাহে আমি এই গছ গছনিবিলাক কৰাৰ চেষ্টা কৰিছোঁ। আৰু এটা কথা আমাৰ ভণ্টি এগৰাকী সুধিছে যে ধৰ্ষণৰ কথাটো। হয়, অসমৰ সমাজ ব্যৱস্থাত ধৰ্ষণ কথাটো আমি একেবাৰে আচহুৱা যেন লাগিছিল যে ধৰ্ষণটো আমাৰ সমাজত ক'ত আছিলে। কিন্তু কথাটো এনেকুৱা আছিল, আগত বহু কথা এনেকুৱা আছিল যে ধৰ্ষিতা নাৰী এগৰাকীও যিমান পাৰে কথাটো লুকাই ৰাখিব চেষ্টা কৰিছিল, যাৰ কাৰণে এনেকুৱা 2-4টা ঘটনা ঘটিছিল যদি আমি গম পোৱা নাছিলোঁ। আজিকালি ছোৱালীবিলাক অলপ সাহসী হ'ল, ধৰ্ষণ হোৱাৰ পিছতো পৰিয়ালবিলাকো সাহসী হ'ল যে নাই আমি ইয়াৰ ওপৰত একশ্যন ল'ব লাগিব, মনে মনে নাথাকোঁ, যাতে মোৰ দৰে ঘটনা ভৱিষ্যতলৈ নহয়। এই কথাবিলাক আহি যোৱাৰ কাৰণে ধৰ্ষণৰ ঘটনাবিলাক আমি চকুৰ আগত অলপ দেখিছোঁ। কিন্তু এইটো নহয় যে সমাজত একেবাৰে ঘটা নাছিল। আগতে হ'ল নাৰী ইমানেই তেওঁলোকে নিজক অসুৰক্ষিত অনুভৱ কৰিছিল যে আজিৰ তাৰিখত এনেকুৱা আছিল যে নাৰী এগৰাকী ধৰ্ষিতা গ'লে তাই গোটেই জীৱনটোৱে শেষ হৈ গ'ল যেন লাগে। এতিয়া সমাজত এনেকুৱা মানুহ আছে যে ধৰ্ষণ কৰা মহিলা এগৰাকী যাতে তাইৰ দোষ নহয়, গতিকে তাইক সমাজত নিজৰ সংগী কৰি ল'বলৈ বিয়া পাতিবলৈ আগবাঢ়ি অহা মানুহ আছে। গতিকে ছোৱালীৰো সাহস হৈছে, ছোৱালীও কথাটো ক'ব পৰা হৈছে। এইকাৰণে এই কথাবিলাক আজিকালি আমি দেখিবলৈ পাইছোঁ। তাৰ লগে লগে এটা কথা ঠিক যে আমাৰ কেতিয়াবা অলপ সামাজিক ব্যৱস্থাটো অৱক্ষয় হয়। আমি কিছুমান বস্তু, যিবিলাক বস্তুৰ প্ৰচাৰ প্ৰসাৰ কৰিব নালাগে সেইবিলাক বস্তু কেতিয়াবা বেছিকৈ প্ৰসাৰ কৰোঁ, চেনচেশ্যন বুলি ভাবোঁ। সি মিডিয়াই কওক, সি আমাৰ ছ'চিয়েল মিডিয়াই কওক, কিছুমান ঘটনা সমাজৰ কাৰণে অত্যন্ত বিৰূপ প্ৰতিক্ৰিয়া। এতিয়া আমি সমাজত এনেকুৱা হয় যে প্ৰতিটো নিউজ চেনেলে, প্ৰতিটো সংবাদ মাধ্যমে প্ৰতিটো দিনেই মানে অবৈধ সম্পৰ্ক, অমুকৰ ঘৈণীয়েক অমুকৈ পলাই গ'ল, অমুকৰ অমুক হ'ল, এই কথাবিলাক খুব চেনচেশ্যনেল নিউজ কৰি প্ৰচাৰ কৰোঁ। এই চেনচেশ্যনেল নিউজবিলাকে সমাজখনত কেতিয়াবা ক্ষতি কৰে। সমাজত থকা প্ৰতিজন মানুহৰ সমাজৰ দায়িত্ব আছে। কিছুমান বস্তু খন্তেকীয়া আমেজৰ কাৰণে, খন্তেকীয়া নিউজ এটাৰ কাৰণে আমি কামবিলাক কৰি দিওঁ। কৰি দিয়াৰ ফলত আমাৰ সমাজত এটা এনেকুৱা হৈ যায়। এতিয়া এনেকুৱা হৈছে যে অসমত গোটেই তোমালোকে বহুতে মানে চাই থাকা বা ছ'চিয়েল মিডিয়াততো চবেই থাকা। এতিয়া ছ'চিয়েল মিডিয়াত কিছুমান অসমীয়া মহিলাৰ ৰীলৰ উৎপাতত ছ'চিয়েল মিডিয়া চাবই নোৱাৰা হৈছে। এনেকুৱা ৰীলৰ উৎপাত, কি যে ৰীল বনাইছে তেওঁলোকে, কিয় বনাইছে তেওঁলোকেও নাজানে। এতিয়া চেনচেশ্যনটো ক্ৰিয়েট কৰিছে, মানুহে চাই বুলি ভাবিছে, ভিউৱাৰ্ছ পাইছে, কোনোবাই মনিটাইজেশ্যন কৰি 2 পইচাও পাইছে ইউটিউবৰ পৰা। এনেকুৱা কিছুমান ৰীল বনাইছে যিবিলাক অসমীয়া সংস্কৃতিৰে পৰিপন্থী, কোনো কাৰণতে চাবলৈ নোৱাৰি। কিন্তু আমাৰ ছোৱালীয়ে বনাইছে, আমাৰ বোৱাৰীয়ে বনাইছে। বিয়া হোৱা বোৱাৰীবিলাকো অদ্ভুত অদ্ভুত ৰীল কিছুমান বনাই সদায় আপলোড কৰি থাকে। এনেকুৱা মানে নিজৰে চাই আচৰিত লাগে। এতিয়া এই কথাবিলাক এটা সামাজিক ব্যাধি। এই সামাজিক ব্যাধিবিলাক আমি ক'ৰবাত নিজৰ পৰা সংশোধন কৰিব লাগে। আমি ভাবিব নালাগে যে কোনোবাই সংশোধন কৰিব, মই মোৰ পৰা আৰম্ভ কৰিম, যে মই নকৰোঁ, মোৰ লগৰজনক কৰিব নিদিওঁ, মোৰ কাষৰজনক কৰিম, মোৰ পৰিয়ালক কৰিব নিদিওঁ। ষ্টেপ বাই ষ্টেপ তেনেকৈ যাব লাগিব। আৰু ইয়াৰ সংশোধনী আছে। মোৰতো এটা আহ্বান সদায় থাকে। মোক কেতিয়াবা সংবাদ মাধ্যমৰ মানুহে বেয়াও পায় যে দাদা ইমান চিধা চিধিকৈ বেয়া বেয়াকৈ কৈ দিয়ে। মই বেয়া বেয়াকৈ কৈ দিওঁ যে এইবিলাক নকৰিব, এইবিলাক নিউজৰ পৰা আপোনাৰ কি লাভ হয়। কিছুমান নিউজৰ পৰা লাভ নহয়, তাক আমি বন্ধ কৰিবৰ কাৰণে নিউজটো গ্ৰহণ কৰি প্ৰশাসনক দি দিব লাগে। আমি প্ৰশাসনে ব্যৱস্থা ল'ম। যিটো নিউজ সদায় এনেকুৱা নিউজবিলাক বজি থাকিলে মানুহৰ মানসিকভাৱে এটা বেয়া নিগেটিভ চেঞ্জ এটা হয়। সেইকাৰণে কিছুমান নিউজ আমি নবজাই আমি সেই নিউজবিলাক আমাৰ প্ৰশাসনক দি দিব লাগে। আমি তাত একশ্যন ল'ম। আমি একশ্যন নল'লে বেলেগ কথা যে আমি প্ৰশাসনক দিছিলোঁ একশ্যন নল'লে। কিন্তু কিছুমান নিউজ বজাই থাকিব যে আজিতো TRPটো বাঢ়িব, আজি অলপ টিভি চাব। আমিও ফেচবুকত দি দিওঁ যে এইটোৰ লাইক বহুত আহে, এইটোৰ ধুনীয়া মানুহে ভিউ বহুত পাওঁ, গতিকে আমি ফেচবুকত আপলোড কৰি দিওঁ। সেই নিউজটোৱে কেতিয়াবা আমাক ক্ষতি কৰে। সেইকাৰণে সমাজৰ সংশোধনীটো নিজৰ পৰা হ'ব। তোমালোক প্ৰত্যেকে মনত ভাবি ল'বা যে কোনে কি কৰিছে বাদ দিয়া, মই মোৰ পৰা আৰম্ভ কৰিছোঁ, মই এই কামটো নকৰোঁ, মোৰ পৰা আৰম্ভ কৰিছোঁ। আৰু দেখিবা যে এই মোৰ পৰা গৈ আমাৰ হ'ব, আমাৰ পৰা সমাজৰ হ'ব। সেইকাৰণে তোমালোকক মোৰ এটাই আহ্বান, এইবিলাক ধৰ্ষণ, নাৰী সুৰক্ষা, এইবিলাকৰ যিমান পাৰোঁ আইনী ব্যৱস্থাটো আৰু আইন কঠোৰ। আজি চাওক, আজি মই অসমত বহুদিন ৰাজনীতিত থাকিলোঁ, বহুদিন থাকিলোঁ। এতিয়া কেইদিনমান আগত এনেকুৱা ঘটনা ঘটিলে, ময়ো ক'ৰবাত যাওঁ,
গৈ তাত থিয় হওঁ। আজিকালি ৰাইজে কয় এনকাউণ্টাৰ কৰি দিয়ক, মাৰি পেলাওক, গুলিয়াই দিয়ক, এইটো আইন বিৰুদ্ধ কথা। কিন্তু ৰাইজে কি কয়, মই নিজে আজি কেইদিনমান আগত আমাৰ বিটিআৰৰ এটা অঞ্চলত তেনেকুৱা আমাৰ এজন চাহ বাগিচাৰ মহিলা ছোৱালী এজনী ধৰ্ষণ কৰিছিল। মই গ'লো, পাব্লিক মিটিং এনেকে বহি আছে, তাৰ পৰা অতি কমে 50জন মানুহে কৈছে ছাৰ এনকাউণ্টাৰ কৰি দিয়ক। এনকাউণ্টাৰটো এনেকুৱা নহয়, কাউণ্টাৰ হ'লে এনকাউণ্টাৰ হ'ব। এনকাউণ্টাৰ কিবা এনেকুৱা যে মই গুলিয়াই দিম, চৰকাৰে তেনেকৈ মানুহক গুলিয়াই দিব পাৰে নেকি? তাৰমানে মানুহৰ ক্ষোভটো চাওক যে এনকাউণ্টাৰ কৰি দিয়ক। আৰু এইটো ঠিক, আমাৰ চৰকাৰৰ ইমান কঠোৰ, কোনোবাই যদি অলপ লটৰ পটৰ কৰিছে, পলাবলৈ চেষ্টা কৰিছে, গুলিয়াই দিয়ে। আগতে পলাবলৈ চেষ্টা কৰিলে পিছে পিছে পুলিচ দৌৰি আছিল, ধৰাও পৰে, পলাইও যায়। এতিয়া পুলিচ দৌৰি নাথাকে, পলাবলৈ চেষ্টা কৰিলে গুলিয়াই দিয়ে। পুলিচে দৌৰি নাথাকে, পুলিচক এইটো ঠিক, আমি কাউণ্টাৰ কৰিলে এনকাউণ্টাৰ কৰোঁ। এনকাউণ্টাৰ আমি কৰিবলৈ নকওঁ। বহুত মানুহে লিখে যে চৰকাৰে এনকাউণ্টাৰ আৰম্ভ কৰিছে, এটা বেলেগ পুলিচি ৰাজ্য আনিছে। পুলিচি ৰাজ্য আমি অনা নাই। আমাৰ কথা হ'ল যে কোনোবা ধৰ্ষণকাৰী যদি পলাব খোজে তাক গুলিয়াই দিব লাগে। পলাব খুজিলেতো গুলিয়াবই লাগিব। আগতে পলাব খুজিলে পুলিচটো পিছে পিছে দৌৰি থাকে, সি বেছি জোৰত দৌৰে, সি পলাই গুচি যায়। এতিয়া পুলিচক পলাবলৈ দিয়া নহয়, দৌৰিব নালাগে, পলালে গুলিয়াই দিব লাগে। গতিকে ধৰ্ষণকাৰীক গুলিয়াই দিয়ে, পলালেতো গুলিয়াই। এনেকুৱা কঠোৰবিলাক আমি কৰি আছো। আৰু হিমন্ত বিশ্ব শৰ্মাৰ দিনত হোম ডিপাৰ্টমেণ্টে, অসমৰ পুলিচে বহুত কঠোৰ কাম কৰিছে। আৰু সেইকাৰণে গ্ৰাফিকেলি যদি চোৱা, ডাউন হৈ গৈ আছে। এতিয়া ধৰ্ষণ লাহে লাহে কমি গৈ আছে, নাৰীৰ অত্যাচাৰ লাহে লাহে কমি গৈ আছে। 2001 চনৰ পৰা ডাটাটো যোৱা কেইদিনমান আগত পেপাৰত ওলাইছে, এছেম্বলিত আমি দিছিলোঁ। তাৰ ডাটাটো চাবা যে ধৰ্ষণৰ ঘটনা লাহে 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 কমি গৈ আছে। আগতে 2000 আছিল, 3000 আছিল, 1000 হ'ল, 1500 হ'ল, এতিয়া 800লৈ আহিছে, লাহে লাহে কমি গৈ থাকিব। সেইকাৰণে আমাৰ চৰকাৰ অত্যন্ত কঠোৰ। এতিয়া আমি আৰু সমাজত এইটো ভাল হৈছে যে আজিৰ তাৰিখত এই হেলমেট পিন্ধি যে ল'ৰাটো ওলাইছে, ছোৱালীয়েতো সাহস কৰিছে নহয়। এতিয়া ছোৱালীয়ে সেই ধৰণে সাহস কৰি ধমকি দিব পৰাটো হৈ গ'ল আমাৰ ছোৱালী। আগতেতো ছোৱালীয়ে জোকালে তলমূৰ কৰি লাহেকৈ গুচি যায়, উপায় নাথাকে। এতিয়াতো ছোৱালীয়ে ল'ৰাটোক খামুচি ধৰি দম দিব পৰাটো হ'ল। আমাক লাগে তেনেকুৱা যে হয় তোমালোকৰ তেনেকে কোনোবাই অশ্লীল লিংকি দিলে, কোনোবাই বেয়াকে ক'লে মুখৰ আগত প্ৰতিবাদ কৰিব পৰা হ'ব লাগে। মুখৰ আগত প্ৰতিবাদ। সমাজ তোমালোকৰ লগত আছে। সমাজত এতিয়াও ভাল মানুহৰ অভাৱ নাই। কেতিয়াও নাভাবিবা যে সমাজত বহুত বেয়া মানুহ হৈ গৈছে, সমাজত ভাল মানুহ। তুমি মাত্ৰ এটা চিঞৰ মাৰি চোৱা, লগালগ তোমাৰ লগত চাথ দিবৰ কাৰণে 100জন মানুহ আহি যাব তাত। সেইকাৰণে তোমালোকে একদম স্পষ্ট ভাষাৰে নিজৰ ওপৰত হোৱা অত্যাচাৰটো হৈ থকাটো মানে ভৱিষ্যতলৈ অত্যাচাৰ হ'বলৈ প্ৰেৰণা দিয়া, এইটো এটা দোষ। তুমি যদি দেখিছা যে নিজৰ ওপৰত কিবা হৈছে, লগালগ প্ৰটেষ্ট কৰিবা। আৰু আজিৰ সমাজত এই প্ৰটেষ্ট কৰাটো এটা ভাল লক্ষণ। সেইকাৰণে মই ভাবোঁ যে তোমালোকে এই কামবিলাক যদি কৰা আৰম্ভ কৰা, তেতিয়া নিজে নিজে এইবিলাক নোহোৱা হৈ যাব। নেক্সট কাৰ কি আছে? মই মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা, মুৰব্বী অধ্যক্ষ। ছাৰ, আজি সঁচাকৈয়ে বহুত আপ্লুত হৈছোঁ। আপুনি আমাৰ লগত ইমান সময় দিছে, আপোনাক লগ পোৱা আচলতে ভাগ্যৰে কথা। মোৰ মনত দুটা বিষয় মই উপস্থাপন কৰিব বিচাৰিছোঁ। প্ৰথম কথা হ'ল, আমাৰ ষ্টুডেণ্টবিলাকে প্ৰতি বছৰে ছিনিয়ৰ ষ্টুডেণ্টখিনিক লৈ আমি এক্সকাৰশ্যন কৰিব যাব লাগে। এতিয়া এই এক্সকাৰশ্যন এইটোতো কম্পালচৰি হয়। এতিয়া এই ষ্টাডি টুৰটোৰ কাৰণে কিবা এনেকুৱা অনুদান আমি আশা কৰিব পাৰোঁ নেকি? এডুকেশ্যন ডিপাৰ্টমেণ্টে দিছিল নে ইউনিভাৰ্চিটিৰ পৰা? এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা দিছে। এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা দিছিল। ঠিক আছে, মই ভাল কথা এটা ক'লে বাৰু, মই এইটো খবৰ ল'ম কি হৈ আছে। আৰু ছাৰ এটা ঠিক আছে, আপুনি এতিয়া এই কথাখিনি বাৰু মোক অধ্যক্ষতা কৰি যিখন মেম'ৰেণ্ডাম দিছে তাতো লিখা আছে অডিটৰিয়ামটো। কথাটো হ'ল যে আমি ইয়াত আৰু নলবাৰীত আৰু মাটি পাবলৈ নাই। MNC কলেজে আৰু ক'ৰবাত মাটি বিচাৰিলে যে পাব, আৰু মোকো বিচাৰিলে মই ক'ৰ পৰা দিম? ইয়াততো নলবাৰী চহৰত, কাৰণ ইয়াৰ পৰা 5 কিলোমিটাৰ দূৰত্ব মাটি দি লাভ নাই। দিব লাগিলে ইয়াৰ পৰা অন্ততঃ ৱাকিং ডিষ্টেঞ্চত মাটি দিলে কলেজখনৰ ক'ৰবাত কাম আহিব। একে লগত নহ'লেও মানে খোজকাঢ়ি 2-5 মিনিটত যাতে যাব পাৰে, তেতিয়াহে কামত আহিব। মই জানাত আৰু ইয়াত আৰু MNC কলেজত ভৱিষ্যতে মাটি বঢ়াই দিব পৰা অৱস্থাটো নাই। তথাপিতো চেষ্টা মোৰ থাকিব, ক'ৰবাত ওচৰতে যদি মাটি ওলাই যে MNC কলেজক এইখিনি সুবিধা দিব লাগে, সেইটো মোৰ লক্ষ্য থাকিব। আৰু মাটি যেতিয়ালৈকে নাপাওঁ তেতিয়ালৈ ইনফ্ৰাষ্ট্ৰাকচাৰটো আমাৰ এতিয়া ইয়াতে এটা অডিটৰিয়াম বনোৱাৰে বেছি প্ৰয়োজন নে ক্লাছৰুম বনোৱাৰে প্ৰয়োজন আজিলৈকে আমি ধৰিব পৰা হোৱা নাই। যেনে প্ৰায়ৰিটিটো আমি ক'ত দিম?
অডিটৰিয়ামো লাগিব। মই আপোনালোকক এটা কথা কৈ থৈ দিওঁ যে মই এতিয়া এনেকৈ নলবাৰীৰ বিশেষকৈ যিকেইটা অনুষ্ঠান আছে শিক্ষানুষ্ঠান চবৰে এনেকুৱা ধৰণৰ প্ৰব্লেম এটা আছে, ভাল অডিটৰিয়াম, ভাল খেলপথাৰ, ভাল ষ্টেডিয়াম। এতিয়া আমি সেইকাৰণে কিছুমান বস্তু নলবাৰীত নতুনকৈ কৰিছোঁ। সেই বস্তুখিনি আমি প্ৰয়োজন সাপেক্ষে কলেজবিলাকৰ লগত এটা সুন্দৰ টাই আপ কৰিব পাৰোঁ নেকি। এতিয়া মই গৰ্ডন স্কুলৰ ভিতৰত এটা 1000 মানুহ বহিব পৰা এটা অডিটৰিয়াম বনাই আছোঁ। আপোনালোকে যদি ইফালে অহা যোৱা কৰে দেখিব যে কাম চলি আছে। হয়তো এক বছৰৰ ভিতৰত হৈ যাব বুলি আশা ৰাখিছোঁ। তাত 1000 মানুহ একেলগে বহি ডাঙৰ অডিটৰিয়াম এটা, তাত বেলেগ কনফাৰেন্স হল তলত থাকিব, এটা ভাল মানে কনভেনশ্যন চেণ্টাৰৰ দৰে এটা কমপ্লেক্স এটা হ'ব। তাৰ লগে লগে আৰু এটা কনভেনশ্যন চেণ্টাৰ আমি শ্বহীদ মুকুন্দ কাকতি বাছ ষ্টেণ্ডৰ কাষতে যোৱা আমি কেবিনেটত ঘোষণা কৰিছোঁ এটা কনভেনশ্যন চেণ্টাৰ তাত কৰিম। আমাৰ মুকুন্দ কাকতি বাছ ষ্টেণ্ডৰ লগতে যিখিনি মাটি আছে সেই ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ অফিচ আছিলে, সেই জেগাতে আমি এটা কনভেনশ্যন চেণ্টাৰ বনাম। গতিকে এই দুটা খুব নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ অডিটৰিয়াম ৰিলেটেড হৈ আছে, য'ত মিনিমাম ইয়াত এটা ডাঙৰ 1000 অডিটৰিয়াম কনভেনশ্যন চেণ্টাৰ মানে 3-4 বহিব পৰা ভাল একদম গ্ৰুপ ডিছকাশ্যন কৰিব পৰা তেনেকুৱা হল থাকিব, কনফাৰেন্স হল থাকিব, গোটেইখিনি ব্যৱস্থা থাকিব। সেইকেইটা আমি কৰি আছোঁ। এতিয়া যদি আপোনালোকে চাই, যিটো আমি ভাবিবই পৰা নাছিলোঁ, ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ অডিটৰিয়ামটো আমি খুব সুন্দৰ কৰি বনাই পেলালোঁ। এতিয়া ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ অডিটৰিয়ামটো খুব সুন্দৰ অডিটৰিয়াম এটা হৈছে। এতিয়া আমি নলবাৰী নাট্য মন্দিৰতো মই কেইদিনমান আগত 20 লাখ টকা দিছোঁ আৰু ৰিন'ভেশ্যনৰ কাৰণে, আৰু যদি পইচা লাগে দিম। অন্ততঃ এইবিলাক আমি ৰেডি কৰি আছোঁ এইকাৰণে যে যদি কলেজবিলাকৰ নিজৰ এৰিয়াত বনাব পৰা সম্ভৱ নহয়গৈ, জেগাৰে নিমিলে, এই অনুষ্ঠানবিলাকৰ লগত আমি টাই আপ কৰি দিব লাগিব যে আপোনালোকৰ প্ৰগ্ৰেম হ'লে গৈ পেলাই অডিটৰিয়ামটোত কৰিব। এইখিনি জেগা একো অসুবিধা নাই, কলেজৰ টাউনৰ মাজত যিকেইটা অডিটৰিয়াম আমি প্লেন কৰিছোঁ সেইকেইটা অন্তত ইউজ কৰিব পাৰিব। এতিয়া স্পৰ্টছ এক্টিভিটিৰ কাৰণে আমি গৰ্ডনৰ কাষত এটা ক্ৰীড়া প্ৰকল্প আমি এইবাৰ কেবিনেটত আমি আৰু সিদ্ধান্ত লৈছোঁ। তাত এটা ইনডোৰ হল বনাই আছোঁ, চুইমিং পুল হ'ব, চাৰিওফালে ৱাকিং ট্ৰেক হ'ব, পেভিলিয়ন হ'ব। এনেকৈ আমি তাত এটা ডিজাইন কৰি দিছোঁ যাতে গৰ্ডনৰ সন্মুখৰ ক্ৰীড়া প্ৰকল্পটো কমপ্লিট হয়। 2024 নহ'লে 25 মাৰ্চ মাহৰ ভিতৰত মই নলবাৰীৰ সৰিয়তলীৰ ক্ৰীড়া প্ৰকল্পটো কমপ্লিট কৰিম। ষ্টেডিয়ামখন কমপ্লিট হ'ব, য'ত 10,000 মানুহ একেলগে বহি খেল উপভোগ কৰিব পাৰিব। তাত কমপ্লিট ষ্টেডিয়ামটো ৰেডি হ'ব, তাতো এটা ইনডোৰ হ'ব, তাতো এটা চুইমিং হ'ব। গতিকে তাত এনেকুৱা ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কৰি আছোঁ, য'ত এনেকুৱা ধৰণৰ আপোনালোকৰ স্কুল উইক মানে কলেজ উইক বা অন্যান্য ঠাইত ক্ৰীড়াৰ কিবা ব্যৱস্থাত যদি লাগে, সেই বস্তুবিলাক আপোনালোকে ব্যৱহাৰ কৰিব লাগিব। কাৰণ নহ'লে ইয়াত আৰু এতিয়া আপোনালোকে এটা খেলপথাৰ বিচাৰিলে সম্ভৱেই নহয়। অডিটৰিয়ামটো বনাবলৈ যদি জেগা আছে, আমি পইচাটো অলপ নহ'লে ক'ৰবাত ওলাই দিম, কিন্তু যেতিয়ালৈকে নহয় তেতিয়ালৈকে এই ধৰণৰ এটা টাই আপ কৰি আপোনালোকে চলিব লাগিব। আৰু আপোনালোকক আজি যেনেকৈ মই আহিলোঁ, আপোনালোকে মোক ধন্যবাদ দিছে। আপোনালোকৰ তাগিদাত মই অহা নাই, মোৰ তাগিদাতে আহিছোঁ। ময়ে জানিব আহিছোঁ যে আপোনালোকৰ পৰা কি প্ৰয়োজন। কাৰণ মই এই 1-1.5 ঘণ্টাত কিছু কথা মই শিকি যাম, 2 ঘণ্টা সময় মই আপোনালোকৰ লগত থাকি কিছু কথা শিকি যাম, যিয়ে মোক ভৱিষ্যত দিনত কাম কৰাত সহায় কৰিব। আৰু সেইকাৰণে মই আপোনালোকৰ মাজত মই ফ্ৰেছমেন ছ'চিয়েলত আহিলে মোৰ এই কামটো নহয়গৈ। সেইকাৰণে মই ফ্ৰেছমেন ছ'চিয়েলত নাই ইয়ালৈ আহিছোঁ, যাতে আপোনালোকৰ বিশেষকৈ ল'ৰা ছোৱালী বা অভিভাৱক বা আপোনালোকৰ মনৰ কথাখিনিও মই জানিব পাৰোঁ। এইখন কলেজত পৰ্যটন আৰু ভ্ৰমণ পৰিচালনা বিভাগ নামৰ এটা ছাবজেক্ট আছে, যিটো 2012 চনৰ পৰাই চলি আছে। কিন্তু এই ছাবজেক্টটোত ছাত্ৰীৰ সংখ্যা অত্যাধিক থকাৰ স্বত্তেও ইয়াত কোনো ধৰণৰ পাৰ্মানেণ্ট টিচাৰ নাই। চেংচন পষ্টৰ অভাৱত ডিপাৰ্টমেণ্টটো ভালদৰে কাম কৰিব পৰা নাই। তো মাননীয় মন্ত্ৰী মহোদয়, আপুনি এই বিভাগতে মন্ত্ৰী হৈ কাৰ্যৰত হৈ আছে, চ' আপোনাক এটা অনুৰোধ জনাব বিচাৰিছোঁ যাতে এই মহাবিদ্যালয়ত এটা পৰ্যটন বিভাগত চেংচন পষ্টৰ ব্যৱস্থা কৰি দিয়ে। আমাৰ অসমৰ কেইখনমান কলেজত য'ত য'ত আছিলে, আমি মাজতে টুৰিজিম ডিপাৰ্টমেণ্টে তেওঁলোকৰ লগত মানে এনেকুৱা ধৰণৰ কিছুমান আমাৰ ৱৰ্ল্ড টুৰিজিম ডে বা এইবিলাকত মাতোঁ। কিবা কাৰণত এজেঞ্চিখন বোধহয় কিহৰ কাৰণে মই একচুৱেলি যেনেকৈ জাগিৰোড কলেজত আছে, প্ৰাগজ্যোতিষত আছে, বজালী কলেজত আছে, তেওঁলোকৰ ষ্টুডেণ্টখিনিক মই পাই থাকোঁ। কাৰণ মই টুৰিজিম মিনিষ্টাৰ হিচাপে নহয়, টুৰিজিমৰ অধ্যক্ষ থাকোঁতে তেওঁলোকক মাতি তেনেকৈ মই কথা পাতিছিলোঁ। ট্ৰেভেল টুৰিজিমৰ যিটো য'ত য'ত কোৰ্চ আছে, জাগিৰোডত আছে, প্ৰাগত আছে, বজালীত আছে। মই MNC থকাটো মই আজিয়ে গম পালোঁ।
কিন্তু কিবা কাৰণত আপোনালোকে বোধহয় সেই নেটৱৰ্কটোৰ লগত অসমত 9খনমান কলেজত আছে, এই 9খন কলেজ কিন্তু আহি থাকে। আপোনালোকক সেই যোগাযোগটো মই কৈ দিম। তেওঁলোকৰ ইভিন টুৰিজিম, ট্ৰেভেল এণ্ড টুৰিজিমৰ ষ্টুডেণ্টছ ইউনিয়নো আছে, ষ্টুডেণ্টবিলাকৰ ইউনিয়ন আছে, তেওঁলোকৰ আহি মোক মাজে মাজে লগ ধৰি থাকে, তেওঁলোকৰ কিবা কিবি কাম কৰি থাকোঁ। ঠিক আছে, এতিয়াতো মানে আজিকালি বিভাগবিলাকত এতিয়া আমাৰ এনেকুৱা হৈছে কলেজবিলাকত ইমিডিয়েটলি চেংচন পোষ্ট বা অল ছাবজেক্ট ৱাইজ চেংচন পোষ্ট দিয়াটো সম্ভৱপৰ হৈ নুঠে, আৰু এনেকুৱা কিছুমান ছাবজেক্টত আমাৰ অসুবিধা হৈ আহে। তাৰ কাৰণে এটা দীঘলীয়া প্ৰচেছৰ দৰকাৰ। কিন্তু আমি কলেজবিলাকে বহুত চেল্ফ ফাইনেন্স কৰ্চ কৰোঁ, নিজেও ল'ব পাৰোঁ। এতিয়া আমি কলেজ আৰু শিক্ষানুষ্ঠান আৰু মানে মেডিকেল কলেজবিলাকক আমি এই ধৰণৰ অটনমি দি দিছোঁ যে তেওঁলোকে নিজে কিছুমান বস্তু কৰিব পাৰে, আৰু UGC মতেও এইবিলাক দিয়া আছে। মাজতে চেল্ফ ফাইনেন্সটো বন্ধ কৰিছিল, এতিয়া আকৌ চেল্ফ ফাইনেন্সবিলাক দিছে। গতিকে আজিকালি কলেজবিলাক, এতিয়া শিলচৰ মেডিকেল কলেজে প্ৰায় 3 লাখ টকা দৰমহা দি এটা নিউৰ' চাৰ্জন ৰাখিছে, গভৰ্ণমেণ্টৰ এমপ্লয় নহয়, মেডিকেল কলেজে নিজে ৰাখিছে, আৰু 3 লাখ টকা দৰকাৰ। নাৰ্ছিং হোম এখনে যদি ৰাখি পেলাই 3 লাখ টকা দৰমহা দি ইনকাম কৰিব পাৰে, আমাৰতো গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰ আছে। আজি তেওঁলোকে 3 লাখ টকা দৰমহা দি এজন নিউৰ' চাৰ্জন ৰাখি তাতকৈ 6 লাখ টকা ইনকাম কৰিছে। গতিকে কলেজবিলাকৰ এনেকুৱা যিবিলাক প্ৰফেচনেল কোৰ্চ আছে, যি প্ৰফেচনেল কোৰ্চত ইমিডিয়েটলি ল'ৰা ছোৱালীয়ে ফিজ দি পঢ়ি চেল্ফ ফাইনেন্সত পঢ়ি ইমিডিয়েটলি তেওঁলোক এমপ্লয়মেণ্টলৈ যাব পাৰে, তেনেকুৱা ধৰণৰ ডিচিশ্যন কলেজ গভৰ্ণিং বডি ল'ব পাৰে, লৈ পেলাই কৰিব পাৰে। আৰু মোকো ক'ৰবাত সহায় বিচাৰে, গভৰ্ণমেণ্টত এনেকৈ এভৰি পোষ্ট ৱাইজ এভৰি ছাবজেক্ট ৱাইজ পোষ্ট চেংচন কৰি দিয়াটো ইমান সহজ নহয়। মই লক্ষ্য ৰাখিম, চেম কথাটো বেলেগ বেলেগ কলেজতো হৈ আছে, মই এইটো চাম অলপ। আৰু আপোনালোকে এই যিখন ট্ৰেভেল এণ্ড টুৰিজিমৰ যিটো ডিগ্ৰী কোৰ্চ আছে, এই বাকী কলেজ কেইখনৰ লগতো আপোনালোকে এটা টাই আপ কৰি ল'ব, যাতে এই হেৰিটোত আপোনালোকে এই টিমটোত আহি যায়। নলবাৰীৰ কথাই প্ৰথমতে আহে, আৰু ইয়াত সংস্কৃত বিশ্ববিদ্যালয় আপোনাৰ প্ৰচেষ্টাত হৈ উঠিল। কিন্তু বৰ্তমানলৈকে 1998 চনত মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ত সংস্কৃত বিভাগ প্ৰতিষ্ঠা হ'ল, কিন্তু বৰ্তমানলৈকে ইয়াত অনাৰ্ছ নাই, লগতে পাৰ্মানেণ্ট টিচাৰ ফেকাল্টিও নাই, যেনেদৰে TTM আছে তেনেদৰে থকা হৈছে। গতিকে নলবাৰীত এখন আগশাৰীৰ মহাবিদ্যালয় হিচাপে সংস্কৃতৰ যিটো অনাৰ্ছ কোৰ্চ ইয়াত হোৱাটো মই বিচাৰোঁ। লগতে এটা কথা মই ক'ব বিচাৰোঁ যে সংস্কৃত বুলি কোৱাৰ লগে লগে বৰ্তমান সময়ত নৱপ্ৰজন্মৰ মাজত এটা এনেকুৱা হৈছে সংস্কৃত পঢ়িলে কি হ'ব। গতিকে এইটো ক্ষেত্ৰত যদি আমি চাব যাওঁ, যদি সংস্কৃত বিভাগত বা সংস্কৃত বিষয়টোত প্ৰেক্টিকেল ছাবজেক্ট বা ভাইভা এনেকুৱা যদি ব্যৱস্থা কৰা যায়, তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল অনুপ্ৰাণিত বা আগ্ৰহী হ'ব বুলি মই ভাবোঁ। গতিকে সংস্কৃত ভাৰতী আছে বা অসম চৰকাৰেও, ভাৰত চৰকাৰে বহুতখিনি গুৰুত্ব দিছে বৰ্তমান NEP সংস্কৃতৰ ওপৰত। অকণমান ছাত্ৰ ছাত্ৰীৰ মন আকৰ্ষণ কৰিবলৈ আপোনালোকে ব্যৱহাৰিক পৰীক্ষাত যাতে গুৰুত্ব দিয়ে, লগতে ইয়াত অনাৰ্ছৰ ব্যৱস্থাটো যাতে কৰি দিয়ে। ধন্যবাদ। সংস্কৃত শিক্ষাৰ প্ৰয়োজনীয়তা কিমান বেছি আছে। আজি অসম চৰকাৰৰ হাতত অতি কমেও মই জনাতে প্ৰায় 200-300 পোষ্ট সংস্কৃতৰ পোষ্ট ভেকেণ্ট হৈ আছে। আমি এই পোষ্টখিনি ইচ্ছা কৰিও এডভাৰটাইজ কৰিব মানে বিচাৰিও আমি কৰা নাই। এইকাৰণে যদি আমি এই সংস্কৃতৰ পোষ্টখিনি এডভাৰটাইজ কৰি দিওঁ, আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে নাপায়। ইমিডিয়েটলি UP, বিহাৰৰ পৰা, বাৰাণসীৰ পৰা ল'ৰা ছোৱালীয়ে ইয়াত পোষ্টবিলাক ফিল আপ কৰি ল'ব, যাৰ কাৰণে আমি সংস্কৃত পোষ্টবিলাক চব কলেজতে বিভিন্ন স্কুলত আছে, এই পোষ্টবিলাক আমি ভেকেণ্ট কৰি থ'ব লগা হৈছে যে আমাৰ ল'ৰা ছোৱালী তাত চাকৰিয়ে নাপাব, কাৰণ আমাৰ ল'ৰা ছোৱালীয়ে নাই। 2011 চনত প্ৰথম বিধায়ক হওঁতে আমি সংস্কৃত ইউনিভাৰ্চিটি আৰম্ভ কৰিছিলোঁ। তেতিয়া মোক বহুত মানুহে কৈছিল যে আৰু ইউনিভাৰ্চিটি বনাবলৈ নাপালেই, সংস্কৃতৰ ইউনিভাৰ্চিটি বনাব। মোক বহুত মোৰ ভাল পৰামৰ্শদাতাই কৈছিলে যে কিয় ইউনিভাৰ্চিটিখন সংস্কৃত ইউনিভাৰ্চিটি কৰিব লাগে। এতিয়া মানুহৰ কথা এনেকুৱা আছে যে সংস্কৃতৰ ইউনিভাৰ্চিটিটো কি হ'ব। আমি তেতিয়া এখন জেনেৰেল ইউনিভাৰ্চিটিৰ এক্টৰৰ গোটেই ব্যৱস্থাটো ৰাখি সংস্কৃত ইউনিভাৰ্চিটি এখন কৰিছিলোঁ। আজি তাৰ ফলবিলাক আমি দেখি আছোঁ। সংস্কৃত ইউনিভাৰ্চিটি বা সংস্কৃত ছাবজেক্টটো এনেকুৱা যে যোনে উপলব্ধি কৰিব নোৱাৰে বা ইয়াক অলপমান সচেতন কৰাৰ প্ৰয়োজন আছে। মই কেইদিনমান আগত এটা উদাহৰণ দিওঁ। কেইদিনমান আগত মই কোটা গৈছিলোঁ, ৰাজস্থান গৈছিলোঁ। ৰাজস্থানত এয়াৰপৰ্টৰ পৰা ওলাই যদি গৈ থাকে, তাত অজস্ৰ হোৰ্ডিং লগোৱা আছে, মানে কোচিং ইন বৈদিক মেথমেটিক্স অমুক তোমাৰো। কোটাটো এটা কম্পিটিটিভ এক্সামৰ কাৰণে এটা বিখ্যাত এৰিয়া। বৈদিক মেথমেটিক্সৰ ওপৰত অজস্ৰ কোচিঙৰ হেৰি লগোৱা আছে। এতিয়া ইণ্ডিয়াত এনেকুৱা এটা পৰম্পৰা আৰম্ভ হৈছে যে বৈদিক মেথমেটিক্স এনেকুৱা এটা ছাবজেক্ট
যি সাবজেক্ট শিকাৰ লগে লগে যিকোনো মেথমেটিক্স, যিটো মেথমেটিক্স মই 1 ঘণ্টাত বা 10 মিনিটত কৰিব পাৰোঁ সেইটো 2 মিনিটত কৰিব পাৰোঁ। কিন্তু বৈদিক মেথমেটিক্স হ'ল সেই লেভেলৰ মেথমেটিক্স, কিন্তু বৈদিক মেথমেটিক্সটো সংস্কৃতৰ বস্তু। এতিয়া মানুহে কোটাৰ দৰে ঠাইত য'ত কম্পিটিটিভ এক্সামৰ কাৰণে ল'ৰা ছোৱালী বেষ্ট অফ দ্য বেষ্ট ল'ৰাবিলাক তাত পঢ়িব গৈ আছে, তেওঁলোকে বৈদিক মেথমেটিক্স শিকি আছে। এতিয়া আমাৰ কথা হ'ল যে এনেকুৱা যিবিলাক কথা বৈদিক মেথমেটিক্স হওক, এষ্ট্ৰনমি হওক, যিবিলাক সংস্কৃতৰ লগত জড়িত, মই কেইদিনমান আগত সংস্কৃত ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ আৰু তেওঁলোকৰ মানুহখিনিৰ লগত বহিছিলোঁ। তেওঁলোকক মই এতিয়া এডভাইচ কৰি আছোঁ যে আপোনালোকে এতিয়া আৰু হিষ্ট্ৰী, ছায়েন্স, পলিটিকেল ছায়েন্স, এডুকেশ্যন পঢ়াব নালাগে। লাগিলে ষ্টুডেণ্ট নাথাকক, পোষ্ট আমি দিম। কলেজ এখনত মই মানে সংস্কৃতৰ অনাৰ্ছৰ কাৰণে পোষ্ট দিব নোৱাৰোঁ, কাৰণ ইয়াত ষ্টুডেণ্ট অহাৰ অসুবিধা আছে। সেই একেই পোষ্টটো মই সংস্কৃত ইউনিভাৰ্চিটিত দিম, একো অসুবিধা নাই। বৈদিক মেথমেটিক্সৰ কোৰ্চ আৰম্ভ কৰক, 2 বছৰ ষ্টুডেণ্ট নাহে, কোনো কথা নাই। এটা ষ্টুডেণ্ট আহিব, এটাক পঢ়াওক, 2টা ষ্টুডেণ্ট আহিব, 2টাক পঢ়াওক। সিমানলৈকে আমাৰ মুখ্যমন্ত্ৰী এগ্ৰী আছে। গতিকে আমাৰ কথা হ'ল যে ইতিমধ্যে আমাৰ ইউনিভাৰ্চিটিয়ে লৈছে তেনেকুৱা 2-4টা ছাবজেক্ট এইবাৰ আৰম্ভ কৰিবলৈ লৈছে। আমি তেনেকুৱা মডাৰ্ণ মৰমৰ দেশ কৰিলেও পায়।